نحمد ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم رب اشرح لي صدري ويسر لي أمري واحلل عقدة من لساني يفقه قولي আমি যোৱাবাৰ দেখি পালো যে উহুদৰ যুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে আৰু প্ৰথম ভাগত উহুদৰ যুদ্ধখন আমি আচলতে দুটা মানে উহুদৰ মানে হেৰি ফালৰ পৰা মানে তাৰ পৰিণতিৰ ফালৰ পৰা মানে যিটো দুটা ভাগত ভাগ কৰিব পাৰি প্ৰথম অৱস্থাত প্ৰথম ভাগত কি হৈছিলে মুছলমানসকল জিকি আছিলে যদিবা এজন বীৰ যোদ্ধা হামজা ৰাদিয়াল্লাহু আনহু তেখেত শ্বহীদ হল ঠিক তেনে হানজালা ৰাদিয়াল্লাহু আনহু হল এটা আৰু দুজনমান সাহাবাও তেনেকে শ্বহীদ হল কিন্তু তাৰ পিছতো কি হৈছে মুছলমানসকলে বীৰত্বৰে যুদ্ধ কৰি আছিলে আৰু তেওঁলোক এই যুদ্ধত প্ৰথম অৱস্থাত আগবাঢ়ি আছিলে জিকি আছিলে আৰু এটা সময় এনেকুৱা উপস্থিত হৈছিলে যে শত্ৰু সৈন্য মুশ্ৰিকখিনি মক্কাৰ যিখিনি মুশ্ৰিক আছিলে সিহঁতি পলাবলৈ যুঁজা কৰিছিলে সিহঁতৰ মাইকী মানুহখিনি বা সিহঁতৰ সৈন্য সামন্তখিনি পলাবলৈ আৰম্ভ কৰিছিলে পলায়ন কৰিছিলে যুদ্ধক্ষেত্ৰৰ পৰা আৰু তেওঁলোকে মানে নিজৰ সকলো বস্তু তাতে এৰি যাবলৈ আৰম্ভ কৰিছে ঠিক আছে কিন্তু আৰু সেই সময়তে যেতিয়া দেখিলে যে তলৰ মানে গোটেই মানে তলৰ পৰিৱেশ শান্ত হৈ গল যিসকল মানে ইতিমধ্যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিসকল ধনুৰ্বিদসকলক জব্বালে ৰুমা পাহাৰৰ ওপৰত যিসকলক মানে ৰাখিছিলে তেওঁলোকক থাকিবলৈ কৈছিলে যাক মানে যাৰ অৱস্থান আছিলে ৰুমা পাহাৰৰ ওপৰত হয় নে জব্বালে ৰুমাত তেওঁলোকে ওপৰৰ পৰা দেখা সকলোবোৰ তেওঁলোকে নিৰীক্ষণ কৰি আছিলে তেওঁলোকে দেখি আছিলে তাৰপিছতে তেওঁলোকে দেখিলে যে মানে কি কয় যে মুছলমানসকল মানে সকলো এতিয়া শান্ত হৈ আহিছে মানে তলৰ পৰিৱেশ শান্ত হৈ আহিছে আৰু তেওঁলোকে কৈছে নহয় কেইবাজনো সাহাবাৰ মানে হেৰি পোৱা যায় যে হদিছৰ পৰা আমি গম পাওঁ তেওঁলোকে কৈ গৈছে বৰ্ণনা কৰা যে কেনেকে সিহঁতি পলাইছিলে কুৰেইশখিনি আৰু তাৰপিছত দেখিছে যে মুছলমান সৈন্য সকলো বেছ এতিয়া ৰিলেক্স হৈ গল আৰু তেওঁলোকে কি কৰিছে নামি আহিছে নামি অহা নাই বাকী মুছলমান সৈন্যসকলে যিখিনি কুৰেইশে এৰি থৈ যোৱা যিবোৰ মালে গনিমত আছিলে সেইখিনি মানে বুটলিবলৈ আৰম্ভ কৰিছে ঠিক আছে গতিকে এই যে যিটো মানে প্ৰথম অৱস্থাত যিটো মুছলমানৰ যিটো বিজয় আছিলে হয় নে তেওঁলোক যিটো জিকি আছিলে হয় নহয় মানে এক নগণ্য সংখ্যক মুছলমান সৈন্যই বদৰৰ পিছত মানে দ্বিতীয় এক ডাঙৰ বিজয় লাভ কৰিছিলে এই বিজয় আৰু এই যে মুছলমান সৈন্যৰ যিটো মানে তেওঁলোক যিটো সাফল্য আছিলে সফলতা আছিলে সেই যুদ্ধত এয়া আছিলে একমাত্ৰ ৰাসূলুল্লাহ ইছলামৰ মানে যিটো তেখেতৰ যিটো মানে সামৰিক নীতি আছিলে তেখেতৰ যিটো কৌশল তাৰ দ্বাৰা এই মানে মুছলমানৰ কম সংখ্যক নগণ্য সংখ্যক সৈন্যৰ দ্বাৰা এক বৃহৎ সংখ্যক সৈন্যক মানে মুছলমানে কি হৈছে পৰাজয় কৰিবলৈ সক্ষম হৈছিলে আৰু ৰাসূলুল্লাহ সাল্লামে সকলো সৈন্য প্ৰথম আহিয়েই যেতিয়া আমি দেখা পাওঁ মানে মুশ্ৰিকখিনিৰ পিছত কুৰেইশখিনিৰ পিছত আহি পাইছিলে ৰাসূলুল্লাহ সাল্লাম উহুদলে হয় নে সেই ঠাইডোখৰলে যুদ্ধক্ষেত্ৰলে কিন্তু তাৰ পিছতো তেওঁ এনেকুৱা ধৰণৰ মানে তেখেতৰ নীতি আছিলে যে তেওঁ মানে ভাল ঠাইখিনি লবলৈ সক্ষম হল মুছলমান সৈন্যই হয় নে আৰু এই ধনুৰ্বিদসকলক সেই সৰু পাহাৰটোৰ ওপৰত ৰখোৱা আৰু এটা ৰাসূলুল্লাহ সাল্লামৰ এটা মানে সামৰিক যিটো মানে মিলিটাৰী স্কিল বুলি কওঁ স্কিল হয় নে নহয় আৰু এই ধনুৰ্বিদসকলৰ কাৰণেই মানে মুছলমানসকল মানে যিটো প্ৰথম অৱস্থাত জিকি আছিলে তেওঁলোকৰ কাৰণেই সেইটো মানে সম্ভৱ হৈছিলে মুছলমানৰ বিজয়টো তেওঁলোকৰ ক্ষিপ্ৰতা তেওঁলোকৰ কৌশল কাৰণ কেলে যিখিনি তেওঁলোকে মানে কৈছো ন মুছলমান সৈন্য শিবিৰলৈ আহিবলৈ মুশ্ৰিকবোৰৰ দুটা ৰাস্তা আছিলে এটা ৰাস্তা দি তলত মানে হেৰিটো সাহাবাসকলে সেইটো মানে প্ৰতিৰোধ কৰিছিলে তেওঁলোকৰ সৈন্য আছিলে আৰু এটা ৰাস্তা সম্পূৰ্ণৰূপে খোলা আছিলে আৰু সেই ৰাস্তাটো ৰক্ষণাবেক্ষণ কৰি আছিলে এই ধনুৰ্বিদসকলে সেইকাৰণে পিছফালৰ পৰা আহি কোনেও আচলতে মানে অশ্বাৰোহীখিনিয়ে যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ সম্পূৰ্ণ দায়িত্ব এই ধনুৰ্বিদসকলৰ ওপৰত দিছিলে ৰাসূলুল্লাহ সাল্লামে আৰু তেওঁলোকে নিজৰ দায়িত্ব খুব ভালদৰে পালন কৰিছিলে ঠিক আছে আৰু সেইকাৰণে মানে সেই অশ্বাৰোহীখিনিক অহাৰ পৰা মানে বাধা দি আছিলে আৰু সেইকাৰণে মুছলমান সৈন্য তলত ধুনীয়াকে যুদ্ধ কৰিব পাৰিছিলে যুঁজিব পাৰিছিলে আৰু এই যে ৰাসূলুল্লাহ সাল্লামৰ এই গোটেইখিনি যিটো নীতি আছিলে যিখিনি কৌশল আছিলে মানুহ তেওঁলোকৰ সৈন্যক ক'ত ৰাখিব কাক কি কামৰ দায়িত্ব দিব এই সকলোবোৰৰ বিষয়ে আল্লাহ তাআলাই কোৰাণত প্ৰশংসা কৰিছে ৰাসূলুল্লাহ সাল্লামৰ হয় নহয় যে আল্লাহ কৈছে ওয়া ইজ গাদাউতা মিন আহলি তুবাবিয়ুল মুমিনিনা মাকাইদা লিল কিতাল আৰু আল্লাহ তাআলাই সকলোবোৰ লক্ষ্য কৰি আছিলে যে যেতিয়া আপুনি ৰাতিপুৱা নিজৰ পৰিয়াল এৰি নিজৰ ঘৰ এৰি ওলালে আপুনি
মুমিনসকলক লগত লৈ আৰু তেওঁলোকক তেওঁলোকৰ অৱস্থানসমূহ যুদ্ধৰ সময়ত তেওঁলোকৰ কাৰ কাৰ কি অৱস্থান হ'ব, কাৰ কাৰ কি স্থান হ'ব, সেইসমূহ আপুনি তেওঁলোকক জনাই আছিলে। আপুনি সকলোবোৰ নিৰীক্ষণ কৰি আছিলে আৰু এই সকলোবোৰ ঘটনা আল্লাহ তাআলাই ওপৰৰ পৰা নিৰীক্ষণ কৰি আছিলে। ঠিক আছে। কিন্তু এই ধনুৰ্বিদসকলৰ প্ৰথম অৱস্থাত যি ধৰণে ধনুৰ্বিদসকলে মানে কাৰণে মুছলমানসকল জিকিবলৈ সক্ষম হৈছিলে, কিন্তু এই ধনুৰ্বিদসকলৰ এটা মাৰাত্মক ভুলৰ কাৰণেই যুদ্ধৰ ফলাফল সম্পূৰ্ণ সলনি হৈ গ'ল। ঠিক আছে। জিকি থকা যুদ্ধখন মানে পৰাজয়লৈ পৰিণত হল, হয় নে নহয়? মানে হেভি লছ ফৰ দ্য মুছলিমছ। গতিকে পৰিস্থিতি এনেধৰণে সলনি হল যে ৰাছূলুল্লাহ ইছলামে মানে এটা সময় এনেকুৱা আহি পৰিলে যে শত্ৰু সৈন্যই এনেকুৱা ধৰণে আক্ৰমণ কৰিলে যে ৰাছূলুল্লাহ ইছলামক সিহঁতি একদম ওচৰ পাইছিলে আহি পেলাই, শত্ৰু সৈন্য আহি পেলাই, আৰু এক প্ৰকাৰ হত্যা কৰিবলৈ মানে হেৰি হৈ গৈছিলে সিহঁতি। ৰাছূলুল্লাহ ইছলামে সিহঁতি মানে একদম ওচৰ পাইছিলে। ৰাছূলুল্লাহ ইছলামৰ ওচৰত সেই সময়ত কোনো চিকিউৰিটি গাৰ্ডো নাছিলে। ঠিক আছে। গতিকে এনেকুৱা এটা পৰিস্থিতিলৈ পৰিণত হল, যি কুৰেইশ আগতে পলায়ন কৰিছিলে। দ্বিতীয়তে এই পৰাজয়ে মুছলমানৰ গৌৰৱত এক মানে নেতিবাচক প্ৰভাৱ পেলালে। উহুদৰ পৰাজয়, হয় নে নহয়? বদৰৰ যুদ্ধত যিখিনি বিজয় সাব্যস্ত কৰি পেলাই যি খ্যাতি আৰু মৰ্যাদা লাভ কৰিছিলে, তেওঁলোকে মানে সেই সময়ত আৰৱ সমাজত, নহয় জানো? গতিকে সেই সন্মান, সেই মানে খ্যাতি বহু পৰিমাণে লাঘৱ হল, মানে ম্লান পৰিলে এই উহুদৰ যুদ্ধত পৰাজয়ৰ পিছত। গতিকে এই মানে যিটো পৰাজয় হল, সেয়াও এটা মানে সৈন্য বাহিনীৰে এটা ভুলৰ কাৰণেই মুছলমান সৈন্য মানে পৰাজিত হব লগা হল। তাৰপিছত ৰাছূলুল্লাহ ইছলামে ধনুৰ্বিদসকলক জব্বলে ৰুমাত থাকিবলৈ নিৰ্দেশ দিছিলে, আৰু তেওঁলোকক কোনো অৱস্থাতে লাগে মুছলমান জিকি থাকক বা হাৰি থাকক, হয় নাই, নিজৰ স্থান যাতে এৰি নাহে সেই বিষয়ে ষ্ট্ৰিক্ট কাৰা নিৰ্দেশ দিছিলে। যেতিয়া যুদ্ধৰ পৰিণতি মুছলমানৰ পক্ষে হোৱা দেখা পালে আৰু মুশ্ৰিকখিনিক পলোৱা যেন দেখা পালে আৰু তলত কিছু মুছলমানে মালে গনিমত গোটাই থকা দেখা পালে, ওপৰৰ পৰা তেওঁলোকে খৰখেদা কৰিলে, ভাবি ললে যে যুদ্ধত জিকিলে আমি যুদ্ধত জিকিলো আৰু এতিয়া কি হল, মালে গনিমতবোৰ আনি লৈ শেষ কৰিব, তেওঁলোকৰ কাৰণে একো নাথাকিব। ফলত তেওঁলোকে ৰাছূলুল্লাহ ইছলামৰ নিৰ্দেশ মানে অমান্য কৰিলে। তেওঁলোকৰ মাজৰ এতিয়া যিসকল 50 জনক ৰাখিছিলে ৰাছূলুল্লাহ ইছলামৰ ওপৰত, হয় নে, তেওঁলোকৰ মাজত এতিয়া তৰ্কাতৰ্কি আৰম্ভ হল। তেওঁলোকৰ যিজন লিডাৰ আছিলে আব্দুল্লাহ ইবনে জুবাইৰ, তেওঁ কিন্তু কোনোপধ্যেই নামি আহিবলৈ মান্তি নহল, আৰু তেওঁ মানে বাকী ধনুৰ্বিদসকলকো নামি নাযাবলৈ কলে যে তোমালোক নিজৰ ঠাই এৰি থৈ নাযাবা। কিন্তু বেছিখিনিয়ে তেওঁলোকে লিডাৰৰ কথাও নুশুনিলে, এইটো ৰাছূলুল্লাহ ইছলামৰ কথাও মানে নিৰ্দেশো অমান্য কৰিলে তেওঁলোকে। আৰু কি হল, তেওঁলোক নিজৰ ঠাই এৰি 40 জন ধনুৰ্বিদ নিজৰ ঠাই এৰি নামি আহিলে তললে মালে গনিমতৰ লোভত। ঠিক আছে। আৰু আব্দুল্লাহ ইবনে জুবাইৰে তেখেতক বুজাবলৈ খুব চেষ্টা কৰিছিলে, হয় নে নহয়? গতিকে যে তেওঁ মানে যুদ্ধৰ পৰিস্থিতি যিয়ে নহওক, ৰাছূলুল্লাহ ইছলামে আমাক তেওঁৰ নিৰ্দেশ নোপোৱালৈকে সেই ঠাই এৰিবলৈ মানা কৰিছে। কিন্তু কোনো মানে সেই যিসকল চাহাবা তেওঁলোক নামি গল, তেওঁলোকে মালে গনিমতৰ লোভ সম্বৰণ কৰিব পৰা নাই। বেছিখিনিয়ে শেষ হৈ যাব এতিয়া, হয় নে নহয়? আনে লৈ যাব, তেওঁলোকে নাপাব। গতিকে নিজৰ মানে যিটো উৎকণ্ঠা আছিলে বা নিজৰ যিটো মালে গনিমতৰ প্ৰতি যিটো আকৰ্ষণ, তেওঁলোকে কি কৰিলে, ধনুৰ্বিদসকলে নিজৰ স্থান এৰি দিলে। কিন্তু আব্দুল্লাহ ইবনে জুবাইৰ আৰু তেওঁৰ লগত 9 জন সংগী তেওঁলোকে কিন্তু নিজৰ ঠাই নেৰিলে। তেওঁলোকে কলে যে আমি নিজৰ ঠাইতে থাকিম, মানে পৰিস্থিতি যিয়ে নহওক আমি নামি নাযাওঁ। গতিকে কেৱল মাত্ৰ 10 জনহে সৈন্য নিজৰ স্থানত থাকিলে, য'ত ৰাছূলুল্লাহ ইছলামে তেওঁলোকক থাকিবলৈ কৈছিলে, বাকী 40 জন নামি আহিলে। ইতিমধ্যে কি হল, যি মুশ্ৰিক সৈন্য মানে আগবাঢ়ি গৈ আছিলে, সেই সময়ত তেওঁলোকৰ যিজন সেনাপতি আছিলে, সেনাধ্যক্ষ আছিলে, তেওঁ আছিলে খালিদ বিন ৱালিদ। তেওঁ এজন সাংঘাতিক চতুৰ সেনাপতি, খুব মানে স্কিল হেৰি আছিলে তেওঁ। তেওঁ যেতিয়া দেখিলে যে যিটো মানে মুছলমানৰ যিটো সুৰক্ষা দুৰ্গ আছিলে, যিহেতু নাইকিয়া, যে ওপৰৰ ধনুৰ্বিদসকল নাই, যোনে অতদিৰি মানে সিহঁতৰ অশ্বাৰোহী সৈন্যখিনি বাধা দি আছিলে, দেখিলে যে মানুহখিনি নাই, ওপৰততো কোনো নাই, কেইজনমান আছে মাত্ৰ মানুহ। গতিকে তেওঁলোকে লগে লগে খালিদ বিন ৱালিদে সিহঁতে যিখিনি যাবলৈ ধৰিছিলে মক্কাৰ ফালে, সিহঁতি আকৌ উভতি আহি অৰ্থাৎ গোটেই সেই ধনুৰ্বিদসকল যিসকল 10 জন যে ওপৰত আছিলে, তেওঁলোকক চাৰিওফালৰ পৰা অশ্বাৰোহীখিনিয়ে মানে হৰ্চমেন খিনি আহি আগুৰি ধৰিলে। চাৰিওফালৰ পৰা তেওঁলোকে আহিলে। তেওঁলোকক এতিয়া ধনুৰ্বিদসকলে এতিয়া তেওঁলোকক বাধা দিছে সেইখিনি, কিন্তু তেওঁলোক মাত্ৰ 10 জন আছিলে। গতিকে কি কৰিলে, তেওঁলোকক মানে আক্ৰমণ কৰি দিলে খালিদ বিন ৱালিদ আৰু তেওঁৰ সৈন্য বাহিনীয়ে। আৰু ইফালে
তলৰ ফালৰ পৰা কি হৈছে, বাকী গোটেই সৈন্যখিনি আহি এইখিনি মানে মুছলমান সৈন্যকো 10জনকো মানে ঘেৰি ধৰিলে। আৰু তাৰপিছতে সিহঁতি তলত যে অলৰেডি মুছলমান সৈন্যখিনি কি হৈছে, তেওঁলোক ৰিলেক্স হৈ গৈছিলে। ৰিলেক্স হৈ পেলাই তেওঁলোকে কিছুমানে মালে গনিমত বুটলাত লাগিছিলে, চব ৰিলেক্স হৈ গ'ল, নিজৰ অস্ত্ৰ শস্ত্ৰ থৈ দিলে, হয় নে নহয়? কিন্তু হঠাৎ আহি পেলাই এইখিনিয়ে খালিদ বিন ৱালিদৰ নেতৃত্বত আহি হঠাৎ আহি সিহঁতি মুশ্ৰিকৰ সৈন্যখিনি আহি পেলাই মুছলমান সৈন্যক আক্ৰমণ কৰিলেহি। তাৰপিছতে যেতিয়া দেখিলে মানে আক্ৰমণ কৰিলে, আৰু মানে যেতিয়া খালিদ বিন ৱালিদেও দেখিলে যে ওপৰত মানে সেই ধনুৰ্বিদসকল নাই, লগে লগে নিজৰ সৈন্যবোৰক তেওঁ যিখিনি মানে ঘূৰি গৈছিলে মক্কাৰ ফালে সকলোকে মাতিলে, সকলোকে আকৌ গোটালে, গোটাই আৰু তেওঁলোকে মুছলমান সৈন্যবোৰ আক্ৰমণ কৰিলে। তাৰপিছত গৈ কি কৈছে, এজন মুশ্ৰিক মানে উমৰা বিনতে মাইকী মানুহ এগৰাকী, উমৰা বিনতে আল কামা, তেওঁ গৈ কি কৰিলে, লগে লগে ক্ষিপ্ৰতাৰে তেওঁ খুব বেগত গৈ তেওঁ মাটিত যে পৰি আছিলে অলৰেডি মুশ্ৰিকৰ যিখিনি মক্কাৰ কুৰেশ্বৰ যিখন মানে পতাকা যে ধ্বজাখন পৰি আছিলে তলত, সেইখন কোনো আগতে উঠাবলৈ সাহস কৰা নাছিলে। যেতিয়া বনু আব্দুদ্দাৰৰ 10জনকে মানুহ শ্বহীদ হৈ মানে মৰি থাকিলে, হয় নে নহয়? তাৰপিছত আৰু কোনো কুৰেশ্বৰ ফালৰ পৰা কোনো আহি নিজৰ পতাকা দাঙি ধৰিবলৈ চেষ্টা আৰু সাহসো কৰা নাই আৰু চেষ্টাও কৰা নাই। কিন্তু এতিয়া যেতিয়া পৰিস্থিতি সলনি হৈ গল, তেতিয়া লগে লগে সিহঁতৰ ফালৰ পৰা এগৰাকী মাইকী মানুহ আগবাঢ়ি আহিলে, উমৰা বিনতে আল কামা, তেওঁ লগে লগে আহি মুশ্ৰিকৰ পতাকাখন দাঙি ধৰিলে, যিখন মাটিত পৰি আছিলে। আৰু লগে লগে কি হৈছে, কম সময়ৰ ভিতৰতে পতাকাখন যেতিয়া দেখিলে সকলো সৈন্যবোৰে, সকলো মুশ্ৰিক সৈন্যখিনি আহি পেলাই সেই পতাকাখনৰ চাৰিওদিশে সিহঁতি আহি সমবেত হলহি, জমা হলহি। আৰু সিহঁতি নিজৰ মানে আন সৈন্যবোৰকো আহ্বান জনাব ধৰিলে, আৰু সকলোৱে যেতিয়া দেখিলে পতাকাখন আকৌ দাং খাইছে, তাৰমানে যুদ্ধ আকৌ আৰম্ভ হৈছে। গতিকে যিসকল ঘূৰি যাব লৈছিলে, উভতি যাব লৈছিলে, তেওঁলোকো কি হল, আহি জমা হলহি। সকলো আহি গোটেই মুশ্ৰিক সৈন্যখিনি আহি তালৈ জমা হল। আৰু তেওঁলোকে কি কৰিলে, মুছলমান সৈন্যক সকলো ফালৰ পৰা মানে ঘেৰি ধৰিলে, পুনৰ যুদ্ধ আৰম্ভ হল। গতিকে যিকেইটা ৰাস্তা মানে মুছলমান সৈন্যৰ দুইফালৰ পৰা যিকেইটা ৰাস্তা আছিলে, মানে যিটো সেই ধনুৰ্বিদসকলে এটা ৰাস্তা বন্ধ কৰি আছিলে, দুইটা ৰাস্তা এতিয়া, আৰু তাৰ আগতে মুছলমান সৈন্যও আছিলে, হয় নে, বাধা দি আছিলে, দুইটা ৰাস্তা এতিয়া মুকলি হৈ গল। আৰু দুইফালৰ পৰা কি হৈছে, মক্কাৰ মানে সৈন্যখিনি আহি পেলাই মুছলমান সৈন্যক ঘেৰি ধৰিলে, আৰু তেওঁলোক তাৰ মাজত মক্কাৰ সৈন্যৰ মাজত মুছলমান সৈন্যখিনি আবদ্ধ হৈ গল চাৰিওফালৰ পৰা। তাৰপিছতে মুছলমান সৈন্য শিবিৰৰ পিছফালে মানে কি হৈছিলে, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শিবিৰ আছিলে। কাৰণ তেওঁৰ যিটো মানে সেনাধ্যক্ষজনৰ যিটো শিবিৰ থাকে কোৱা, তেওঁৰ যিটো যুদ্ধ ক্ষেত্ৰৰ তাৰ অকণ আঁতৰলে পৰি গল এতিয়া। গতিকে মুছলমান সৈন্যতে তেওঁৰ ওচৰলৈ, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যাব নোৱাৰা হল। সেই সময়ত ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তেওঁৰ সুৰক্ষাৰ কাৰণে মাত্ৰ 9জন সৈন্যৰ এটা সৰু দল এটা আছিল। আৰু তাৰ পৰাই ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যুদ্ধৰ মানে গতিবিধি সকলোবোৰ নিৰীক্ষণ কৰি আছিলে। আৰু হঠাৎ যেতিয়া খালিদ বিন ৱালিদ আহি মানে আৰু তেওঁৰ সৈন্য আহি সেই তাত উপস্থিত হল, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দেখি আছে তাৰ পৰা, তেওঁ এডোখৰ ওখ ঠাইত তেওঁৰ শিবিৰটো আছিলে, টেণ্ট আছিলে। আৰু সেই সময়ত যেতিয়া দেখিলে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যে সিহঁতি আহি হঠাৎ আক্ৰমণ কৰিছে, তেতিয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সন্মুখতো মাত্ৰ দুটাই ৰাস্তা আছিলে, যে তেওঁ হয় সকলো এৰি, নিজৰ সৈন্য বাহিনী এৰি সেই ঠাইৰ পৰা মানে আঁতৰি দিয়া, পলায়ন কৰা, অথবা নিজৰ জীৱন বিপন্ন কৰিও নিজৰ সৈন্যখিনিক পুনৰ মানে আক্ৰমণৰ কাৰণে আহ্বান জনোৱা, তেওঁলোকক গোট খোৱা। তেওঁলোক মানে, গতিকে যুদ্ধৰ পৰিস্থিতি কেনেকুৱা পৰিস্থিতি হব, হঠাৎ মানে সকলো ফালৰ পৰা মানে আক্ৰমণ কৰিছে, হয় নহয়, সন্মুখত শত্ৰু সৈন্য। কিন্তু আমাৰ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কি আছিলে, তেওঁ এজন দুৰ্দান্ত সাহসী পুৰুষ আছিলে। তেওঁ সেই সময়ত মানে ভয়াতুৰত্বৰে তেওঁ যুদ্ধ ক্ষেত্ৰৰ পৰা তেওঁ আঁতৰি নগলে, পলায়ন নকৰিলে, কাৰণ সেয়া তেওঁ কৰি নকৰেও। আৰু তেওঁ অতি সাহসিকতাৰ মানে পৰিচয় দিলে। আৰু তেওঁ শত্ৰু সৈন্যৰ মাজতে, তেওঁৰ সন্মুখত শত্ৰু সৈন্য, তাৰ মাজতো ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কি কৰিছে, নিজৰ সৈন্যসকলক চিঞৰি চিঞৰি মাতিবলৈ ধৰিলে, যে তোমালোক ইয়া ইবাদুল্লাহ, তোমালোক আহা আৰু আল্লাহৰ ৰাস্তাত তোমালোকে মানে যুদ্ধ কৰা। আৰু যেতিয়া ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মাতিছিলে, এইদৰে চিঞৰিছিলে, তেওঁৰ মাত নিজৰ সৈন্যৰ ওচৰত যোৱাৰ আগতে, নিজৰ সৈন্যখিনি ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাত শুনাৰ আগতে শত্ৰুপক্ষই শুনা পালে, আৰু তেওঁলোকে গম পালে যে এই ঠাইতে মানে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছে। আৰু এই সময়তো এটা সাংঘাতিক মানে এটা মানে ডেলিকেট পৰিস্থিতিৰ সৃষ্টি হৈছিলে। গতিকে সিহঁতি অতি সহজে গম পাইছে যে মানে শত্ৰুপক্ষৰ লিডাৰ ক'ত আছে, আৰু অতি সহজে সিহঁতি মানে লিডাৰক হত্যা কৰিব পাৰিব। কিন্তু সেই সময়তো কি হৈছে, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ জীৱনৰ কথা চিন্তা নকৰি তেওঁ সৈন্য বাহিনীক একগোট কৰাত আৰু তেওঁ মানে কাউণ্টাৰ এটেক কৰাত, মানে প্ৰতি আক্ৰমণ কৰাত বেছি জোৰ দিলে, হয় নহয়। গতিকে সকলো পৰিস্থিতিতে মানে এজন অসম্ভৱ সাহসী বীৰ পুৰুষ নহয় জানো ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, মানে সকলো পৰিস্থিতিতে নিজকে সংযত কৰি ৰাখিব পৰা কোন,
হয় নে? কঠিন পৰিস্থিতিটো তেওঁ মানে নিজকে মানে সেই সময়ত কি কম শান্ত সৌম্য কৰি ৰাখিব পাৰে, আৰু সেই সময়ত মানে ঠিক চিন্তাটো কৰিব পৰাটো মানে ডাঙৰ কথা, হয় নে? গতিকে ৰসুল ইছলামে নিজৰ সৈন্যসকলক চাহাবাসকলক একগোট কৰিবলৈ মানে চেষ্টা কৰিছে, আৰু তেওঁলোকক ইয়া ইবাদুল্লাহ বুলি মানে চিঞৰি চিঞৰি মাতি আছে। ইফালে মুছলমান সৈন্যৰ কি হৈছে, তেওঁলোকতো এতিয়া ইতিমধ্যে ৰিলেক্স হৈ গৈছিলে, এতিয়া মুশ্ৰিকৰ মানে যিটো অতৰ্কিতে মানে আক্ৰমণ কৰিলে, সেইটো ফালৰ পৰা মুছলমান সৈন্যৰ মাজত এতিয়া মানে তেওঁলোক চেদেলি বেদেলি হৈ গল। তাৰ পৰা যিটো ডিচিপ্লিন আছিলে হঠাৎ নাইকিয়া হৈ গল, মানে মানুহে ঠিক মানে তৰ্কিবই পৰা নাই হল কি তেওঁলোকৰ লগত, ধৰিব পৰা নাই যে হঠাৎ কি হৈ গল। সকলোবোৰ মানে এক হৈচৈ পৰিৱেশ, খেলি মেলি মানে পৰিৱেশৰ সৃষ্টি হল। আৰু ৰসুল ইছলামে নিজৰ সৈন্যসকলক পুনৰ মানে আৰু সকলো ইফালে ইফালে যাবলৈ ধৰিলে। তেওঁলোকে মানে হঠাৎ কি হল ধৰিব পৰা নাই, আৰু ৰসুল ইছলামে সৈন্যসকলক পুনৰ মানে জমা কৰিবলৈ চেষ্টা কৰিছে। আৰু এই বিষয়ে আল্লাহ তাআলাই কৈছে আলে ইমৰানৰে 153 নম্বৰ আয়াতত যে তুসঈদুনা ওয়ালা তালউনা আলা আহাদিন ওয়া রাসূলু ইয়াদউকুম ফি উখৰাকুম, যে যেতিয়া তোমালোকে মানে পিছফালে নোচোৱাকে তোমালোকে যেতিয়া মানে পলাইছিলা বুলি কৈছে ইয়াত, হয় নে নহয়? তোমালোকে যেতিয়া পলায়ন কৰিছিলা যুদ্ধক্ষেত্ৰৰ পৰা, আৰু যত নেকি তোমালোকৰ ৰচুলে তোমালোকক মাতি আছিলে তোমালোকৰ পিছফালৰ পৰা, কিন্তু কোনেও সেই সময়ত আচলতে কাৰো সেই সময়ত ৰসুল ইছলামৰ কথা বা মাত কাৰো কাণত পৰা নাই। সকলোৱে নিজৰ প্ৰাণ লৈ পেলাই মানে খালি বাছ পলাবলৈ চেষ্টা কৰিছিলে, হয় নে নহয়? আচলতে এইবোৰ কথা এইখিনি কথা যেতিয়া কোৱা হয় নহয়, বহুত মানে এইটো আপত্তি কৰে যে চাহাবাসকলৰ ক্ষেত্ৰত মানে তেওঁলোকৰ ক্ষেত্ৰত যেতিয়া এই পলায়ন কৰা যুদ্ধ ক্ষেত্ৰৰ পৰা বা এনেকুৱা ধৰণৰ শব্দ আমি কি ধৰণে ব্যৱহাৰ কৰিব পাৰো। আচলতে এইটো শব্দ মই ব্যৱহাৰ নিজে আমি কৰাও নাই, কোৰাণতে কৈছে আল্লাহ তাআলাই, হয় নে নহয়? ইজ তুসঈদুনা ওয়ালা তালউনা আলা আহাদিন, যেতিয়া তোমালোকে পলাই গৈছিলা, when you fled without looking back, ঠিক আছে? গতিকে চাহাবা সকলো মানুহেই আছিলে, আৰু সেই সময়ত হঠাৎ তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হল যত তেওঁলোকৰ হাতত সেই সময়ত অস্ত্ৰ নাই, তেওঁলোক ৰিলেক্স সেই অৱস্থাত আছে, আৰু তেওঁলোকে দেখিছে যে চকুৰ আগত তেওঁলোকৰ মানে শত্ৰু সৈন্য পলাই গুচি গৈছে। তাৰ পিছত হঠাৎ যেতিয়া আক্ৰমণ হৈছে, সেইটো যিকোনো মানুহৰ কাৰণে এইটো এটা ভয়ৰ কথাই, মানে মানুহে কি কৰিব তেওঁলোকে আচলতে ভাবি পোৱা নাই। আৰু সেই সময়ত মানুহৰ এটাই উপায় যে যেনে তেনে মানে নিজকে প্ৰথমতে এখন ছেফ অৱস্থালৈ মানে সুৰক্ষিত মানে ঠাইলৈ লৈ গৈ তাৰপিছত চিন্তা কৰিম কি কৰিব লাগিব, হয় নে নহয়? গতিকে অলপ আগলৈকে যি মুছলমান সৈন্যৰ পজিশ্যন শক্তিশালী আছিল, এতিয়া হঠাৎ তেওঁলোক শত্ৰুৰ দ্বাৰা মানে চাৰিওফালৰ পৰা ঘেৰ খাই গল, শত্ৰুৱে মানে ঘেৰি ধৰিলে। গতিকে এটা মানে বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হল। কিছুমান সৈন্য বুজি পোৱা নাই কি কৰিব, তেওঁলোকে নিজৰ তাৰোপৰি তেওঁলোকৰ ৰসুল ইছলামৰ পৰা নিজৰ লিডাৰৰ পৰা সেই সৈন্য বাহিনী যেতিয়া নিজৰ লিডাৰৰ পৰা বহুত দূৰত, গতিকে তেওঁলোকে কি কৰা উচিত, তেওঁলোকে দিক বিদিক মানে হেৰুৱাই পেলালে, আৰু তেওঁলোকে ভয় খালে। গতিকে তেওঁলোকে নিজৰ প্ৰাণ বচাই পলাবলৈ চেষ্টা কৰিলে। কিছুমান মদিনাৰ দিশে গল, কেইজনমান চাহাবা যে মানে আব্দুল্লাহ ইবনে উবাই, তেওঁলোকৰ মনত মানে সেই এইটোৱে খেলালে যে আব্দুল্লাহ ইবনে উবাই ইতিমধ্যে 300 মানুহলৈতো আঁতৰি গৈছে, গতিকে সিহঁতক মাতি আনো আকৌ আক্ৰমণ কৰিবৰ কাৰণে, ঠিক আছে? তাৰপিছতে মুছলমান সৈন্যই এটা দলে যুদ্ধ ক্ষেত্ৰত আকৌ নামিলে, তেওঁলোকে আকৌ কাউণ্টাৰ এটেক কৰিলে, কিন্তু তেওঁলোকক চাৰিওফালৰ পৰা মুশ্ৰিকবোৰে ঘেৰি ধৰিলে। ফলত দুই পক্ষৰ সৈন্যৰ মাজত মানে দুই পক্ষৰ সৈন্য আকৌ সানমিহলি হৈ গল এতিয়া। আৰু সেই পৰিস্থিতিত কোনো চিনিব পৰা নাই কোনটো পক্ষৰ সৈন্য, হয় নে নহয়? সেই সময়ত বাছ নিজৰ মানে আগত মানে যাকেই পাইছে তৰোৱাল বাছ চলাই গৈছে সকলোৱে। ফলত কি হৈছে, ভুলক্ৰমে বা ভুলবশত মুছলমানক মানে তৰোৱালৰ সন্মুখত পৰিছে আহি পেলাই, আৰু মুছলমানৰ তৰোৱালৰ দ্বাৰাই মুছলমানো মানে কি হৈছে, মৃত্যু হৈছে মুছলমানৰ। সেই সময়ত পৰিস্থিতিটো তেনেকুৱা হৈ গল। সহিহ বুখাৰীত আছে, আয়েশা ৰাদিয়াল্লাহু আনহাই এটা ঘটনাৰ কথা উল্লেখ কৰিছে। তেওঁ কৈছে যে উহুদৰ দিনাখন মুশ্ৰিকখিনি সম্পূৰ্ণৰূপে পৰাজিত হৈছিল। তেতিয়া ইবলিছে চিঞৰিলে যে আল্লাহৰ বান্দাসকল, তোমালোকে পিছফালৰ পৰা সাৱধান থাকিবা, সতৰ্ক হোৱা, অৰ্থাৎ পিছফালৰ পৰা শত্ৰুৱে আক্ৰমণ কৰিছে, প্ৰতিৰোধ কৰা। গতিকে যিসকল সন্মুখত আছিল তেওঁলোকে পিছফালে ঘূৰিলে আৰু পিছফালে থকা সকলক আক্ৰমণ কৰিলে। আচলতে পিছফালেও মুছলমান সৈন্যই আছিল। সেইসকলৰ মাজত হুজাইফা ৰাদিয়াল্লাহু আনহুৰ পিতাক আছিল, হুজাইফা বিন ইয়ামান যে কয়, তেখেত আছিলে। আৰু মুছলমান সৈন্যই তেখেতক আক্ৰমণ কৰিলে আৰু ভুলতে তেখেতক হত্যা কৰিলে। চিনিব পৰা নাই, হয় নে নহয়, যে এই খেলি মেলিৰ মাজত কোনজন কোন হয়।
হুজৈফা ৰাজুলে আনহুৱে যেতিয়া দেখিলে যে তেওঁৰ পিতাকক দেখা পালে, সিটো মানে পিছফালৰ পৰা তেওঁৰ পিতাক আহিছে সেইখিনি, তেওঁৰ পিতাকক চিনিব পাৰিলে আৰু তেওঁ চিঞৰিলে যে এ আল্লাহৰ বান্দা, অৰ্থাৎ এই মুছলমানসকল, যে এয়া মোৰ পিতৃ হয়, এয়া মোৰ পিতৃ হয়, এয়া মোৰ বাবা হয়। কিন্তু ইমান এক যুদ্ধৰ ভয়াৱহ পৰিস্থিতি হৈছিলে, তয়াময় যুদ্ধ হৈছিলে, তাতে ঘোঁৰাৰ চিঞৰ, তৰোৱালৰ শব্দ, মানুহৰ চিৎকাৰ, নহয় কোনে কাৰ কথা নুশুনে। গতিকে হুজৈফা ৰাদিয়াল্লাহু আনহুৰ কথাও মুছলমান সৈন্যৰ কাৰো কাণতে নপৰিলে আৰু তেওঁৰ চকুৰ আগতে তেওঁৰ পিতৃক হত্যা কৰা হল। অৰ্থাৎ তেওঁৰ পিতৃ শ্বহীদ হল। ইয়াত আচলতে কাৰো কোনো দুখ নাছিলে, হয়নে নহয়? যে অৰ্থাৎ ইবলিছে যে চিঞৰিলে বুলি কৈছে, অৰ্থাৎ ফ্ৰণ্টতো মানে সন্মুখতো মুছলমান সৈন্য আছিলে আৰু পিছফালেও আছিলে ধৰক। তেতিয়া হঠাৎ যেতিয়া পিছফালৰ পৰা তেওঁলোকে দেখিলে যে আমাক পিছফালৰ পৰা আক্ৰমণ কৰিছে, তেওঁলোকে ভাবিছে যে শত্ৰু পক্ষই আমাক পিছফালৰ পৰা আক্ৰমণ কৰিছে, কিন্তু আচলতে পিছফালে সময়ত মুছলমান সৈন্যই থিয় হৈ আছিলে। গতিকে তেওঁলোকে সময়ত কাকো মানে একো বাছ বিচাৰ নকৰাকেও মানে তেওঁলোকে তৰোৱাল চলাই দিলে। আৰু সেই তাতে কি হল, সেই হুজৈফা ৰাদিয়াল্লাহু আনহুৰ পিতৃ, মানে তেখেত মুছলমান আছিলে, তেখেত মানে ভুলক্ৰমে তেখেত মৃত্যু হল, শ্বহীদ হল। আৰু তেওঁ চকুৰ আগতে কৰিলে। কিন্তু হুজৈফা ৰাদিয়াল্লাহু আনহুৱে লগে লগে কলে যে আল্লাহ তাআলাই তোমালোকক ক্ষমা কৰক। পিছত যেতিয়া যুদ্ধ শেষ হল, তেতিয়া ৰাসূলুল্লাহ সাল্লামে তেতিয়া কি কৰিছিলে, হুজৈফা ৰাদিয়াল্লাহু আনহুক তেখেতৰ পিতৃ মানে যিটো বধ হৈ গল, ভুলবশত যিটো হেৰি হৈ গল, তাৰ কাৰণে দিয়াত বা ব্লাড মানি তেওঁক দিছিলে হুজৈফা ৰাদিয়াল্লাহু আনহুক, হয় নহয়? আচলতে ব্লাড মানিটো হৈছে যিটো মানে কোনো মুছলমানে ভুলক্ৰমে অজানিতে যদি আন মুছলমানক হত্যা কৰে, তেতিয়াহলে সেইটো তেওঁৰ মানে জীৱনৰ হেৰিটো হিচাপে ব্লাড মানিটো দিয়া হয়। যদি কিচাচ হয় কিচাচ, নহলে ব্লাড মানিটো দিয়া হয়, ঠিক আছে। কিন্তু হুজৈফা ৰাদিয়াল্লাহু আনহুৱে সেই ধন মুছলমানৰ নামত তেওঁ সকলোখিনি সৎকাৰ কৰি দিলে, তেওঁ সেই ধন নললে। তাৰপিছতে উৰুৱা তেখেত মানে চাহাবা নহয়, আয়েশা ৰাদিয়াল্লাহু মানে আনহাৰে মানে ভাগিনীয়েক আছিলে, তেখেত তাবিঈন আছিলে। সেই উৰুৱা তেখেতে কৈছে, আয়েশা ৰাদিয়াল্লাহু আনহুৰ পৰা এটা মানে হেৰি ৰিভাইজ কৰিছে যে সেই সময়ৰ পিছৰ পৰা কেতিয়াও হুজৈফা মানে তেওঁ কেতিয়াও মানে দুখীয়া হোৱা বা তেওঁ কেতিয়াও মানে কোনো ধৰণৰ সংকটত পৰা আমি দেখা নাই। মানে তেওঁ যে এই যে তেওঁৰ মানে সকলো সময়তে তেওঁৰ ঘৰখন মানে একদম বৰকতময় হৈ থাকে, ঠিক আছে। যে তেওঁ যে নিজৰ পিতৃৰ হত্যা যে ক্ষমা কৰি দিছিলে মুছলমানসকলে, আৰু তেওঁ যিটো দিয়তৰ ধন দিছিলে সেইটো তেওঁ গ্ৰহণ কৰা নাছিলে, সেই ধনসমূহ তেওঁ মুছলমানৰ বিনা চৰ্তে তেওঁ দান কৰি দিছিলে। গতিকে এইসকল মুছলমান সৈন্য যিসকল যুদ্ধ ক্ষেত্ৰত আছিল আৰু যুদ্ধ কৰি আছিলে, তেওঁলোকো এতিয়া লাহে লাহে তেওঁলোক কি হৈছে, দিশহাৰা হৈ গৈছে। কি হব এতিয়া, বুজি পোৱা নাই এতিয়া কি কৰিব লাগিব, কলৈ যাব। সেই সময়তে তেওঁলোকে শুনা পালে যে কোনোবাই চিঞৰি আছে, যে মুহাম্মাদৰ মৃত্যু হল। আচলতে সেইটো ঘটনা আমি পিছত পঢ়িম। যিহেতু শুনা পালে, আৰু এইটো শুনা পোৱাৰ পিছতো আৰু মুছলমান সৈন্যৰ যেন এনেকুৱা হল যেন তেওঁলোকৰ মূৰত মানে সৰগে ভাগি পৰিলে, একদম মানে তেওঁলোক মানে নিৰাশ হৈ গল, হতাশ হৈ গল। মুছলমান সৈন্যৰ হাতৰ পৰা মানে অস্ত্ৰ পৰি গল, তৰোৱাল তেওঁলোকৰ হাতৰ পৰা পৰি গল, তেওঁলোকে যুদ্ধ কৰিবলৈ পাহৰি গল। তেওঁলোকৰ ইমানেই দুখত ভাগি পৰিলে। আৰু কিছুমানেতো এইটো খবৰটো শুনি যেতিয়া মানে যুদ্ধ ক্ষেত্ৰত এনেকুৱা ধৰণৰ হেৰি হয়, একটো ৰাসূলুল্লাহ সাল্লাম, আল্লাহৰ ৰসুল, তেওঁলোকৰ মানে মৰমৰ মানুহজন, আৰু তাৰপৰা আকৌ তেওঁলোকৰ লিডাৰ যিজন। গতিকে এনেকুৱা ঘটনা এনেকুৱা হল যে কেইজনমান চাহাবাই নিজৰ তৰোৱাল দলিয়াই দিলে, যে আৰু জীয়াই থাকি কি হব। তেওঁলোকে আচলতে গম নাপাইছিলে, তেওঁলোকে শুনাহে পাইছিলে, তেওঁলোক ৰাসূলুল্লাহ সাল্লামৰ পৰা বহুত দূৰত আছিলে সেই সময়ত। আৰু ওচৰলৈ যাবও পৰা নাই, কি হৈছে খবৰ কৰিবলৈ, কাৰণ মাজত শত্ৰু সৈন্য। তাৰপিছতে মুহাজিৰ চাহাবা আনাছ বিন নাদেৰে কৈছে, যে কেইজনমান মুছলমান সৈন্যক তেওঁ গৈ আছিলে, তেওঁ দেখা পালে, তেওঁলোকৰ ওচৰলৈ আহিলে, এতিয়া দেখা পালে যে সেই মুছলমান সৈন্য কেইজন মানে ভয় আৰু হতাশাত মানে একদম মানে দুখত ভাগি পৰিছে। তেওঁলোকে যুদ্ধ কৰা নাই, ৰৈ আছে। তেতিয়া মানে আনাছে সুধিলে যে তোমালোকে কিয় ৰৈ আছা, কি হল? তেওঁলোকে কলে যে তুমি শুনা নাই নেকি যে ৰাসূলুল্লাহ সাল্লামক হত্যা কৰা হল, তেওঁৰ মৃত্যু হল, গতিকে এতিয়া আৰু জীয়াই থাকি কি হব, আমি কি কৰিম, আৰু কি বাকী থাকিলে আমাৰ কাৰণে, সকলোতো শেষ হৈ গল। গতিকে আমাৰ কাৰণে এতিয়া শত্ৰুৱে যি কৰে কৰক আৰু। আন এজন আনচাৰ চাহাবাই কলে যে যদি মুহাম্মাদৰ মানে সাল্লাল্লাহু মৃত্যু হৈছে, তেন্তে আৰু তেওঁৰ মিছনো সম্পূৰ্ণ হল। তেওঁ সম্পূৰ্ণ যিটো তেওঁক আল্লাহে কাম দিছিলে, দায়িত্ব দিছিলে, সেই কামো তেওঁ সম্পূৰ্ণ হৈ গল, তেওঁৰ মেছেজো তেওঁ দিয়াটো সম্পূৰ্ণ হৈ গল। গতিকে দিনৰ কাম সম্পূৰ্ণ হল, গতিকে এতিয়া আৰু দিনৰ কাৰণে যুদ্ধ কৰাৰ কি মানে অৰ্থ আছে।
গতিকে আমাৰ আৰু একো কাম নাই মানে এতিয়া। অৰ্থাৎ তেওঁলোক কথাটো খুব দুখত মানে ভাগি পৰিলে আৰু তেওঁলোকে কি কৰিব ভাবি পোৱা নাই মুছলমান সৈন্যই। হা, তেতিয়া আনাছ ৰাদিয়াল্লাহু আনহুৱে কৈছে যে মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নাথাকিলে আমি থাকি কি কৰিম, হয় নহয়? গতিকে আহা আমিও যুদ্ধ কৰো আৰু তেওঁৰ দৰে আমি সেই মৃত্যু আঁকোৱালি লওঁ। কমচে কম আমি শ্বহীদটো হ'ব পাৰিম, যিটো মানে ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি কৰিলে। তেওঁৰ ৰাস্তা অনুসৰণ কৰি তেওঁৰ দৰে আমি মানে শ্বহীদ হৈ যাওঁ। গতিকে এই সন্দৰ্ভতে আল্লাহ তাআলাই আচলতে আয়াত নাজিল কৰিছে। মানে অৰ্থাৎ ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো মানে মৃত্যুৰ খবৰটোৱে মানে মুছলমানৰ মাজত মানে এটা বিৰাট এটা মানে হেৰি কি ক'ম মানে হতাশাৰ মানে এটা পৰিস্থিতি হেৰি কৰিলে। তেওঁলোকে যুদ্ধ কৰিবলৈ তেওঁলোকৰ কোনো ধৰণৰ উৎসাহ নাই পোৱা তেওঁলোকে। তেওঁলোকে নিজৰ হাতত তৰোৱাল পেলাই দিছে, তেওঁলোকে ৰখি আছে যে আহি পেলাই মানে শত্ৰুৱে মাৰিলেও মাৰক, কাটিলেও কাটক, এনেকুৱা ধৰণৰ। গতিকে এনেকুৱা এটা পৰিস্থিতি এই পৰিস্থিতিৰ সন্দৰ্ভতে আল্লাহ তাআলাই মানে আয়াত নাজিল কৰিলে সূৰা আলি ইমৰানত যে ৱামা মুহাম্মাদুন ইল্লা ৰাছূলুন কাদ খালাত মিন ক্বাবলিহি ৰাছূল, যে মুহাম্মদ এজন ৰছুল আছিলে। আৰু ইয়াৰ আগতে কিমান ৰছুল আহিলে, কিমান ৰছুল গুচি গল পৃথিৱীৰ পৰা, হয় নহয়? আফা ইম্মাতা আও কুতিলা, যদি তেওঁৰ মৃত্যু হয় বা তেওঁক হত্যা কৰা হয়, ইন কালাবতুম আলা আকাবিকুম, যে তোমালোকৰ নিজৰ দিনৰ পৰা তোমালোক উভতি যাবা নেকি? তোমালোকে নিজৰ দিন বাদ দি দিবা নেকি? তোমালোকে একো কাম নকৰিবা নেকি? ৱামাই ইয়ানকালিব আলা আকিবাইহি ফালা ইয়াদুৰল্লাহ শাইয়া, আৰু যোনে নিজৰ দিন এৰি গুচি যায় সি আল্লাহ তাআলাৰ একো অনিষ্ট কৰিব নোৱাৰে। আল্লাহ তাআলাৰ সি একো অনিষ্ট কৰিব নোৱাৰে। গতিকে ইয়াত আচলতে আমি এই আয়াতৰ পৰা আমি কিমানখিনি কথা গম পাওঁ যে ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এজন পয়গম্বৰ হয়, তেওঁ এজন মানুহ হয় নে নহয়? তেওঁ আল্লাহ তাআলাই আল্লাহৰ বাৰ্তা দিবলৈ তেখেতক পঠিয়াইছিলে, আল্লাহৰ মেছেজ দিবলৈ, আল্লাহৰ দিন মানুহক শিকাবলৈ পঠিয়াইছিলে, হয় নে নহয়? কিন্তু তেওঁ এজন মানুহ হয়, আৰু পৃথিৱীৰ এইটো নিয়মেই যে মানুহ যেতিয়া পৃথিৱীলৈ আহিব তেওঁ এই পৃথিৱীৰ পৰা আকৌ যাবই লাগিব। গতিকে ৰাছূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পৃথিৱীৰ পৰা গুচি গলে কি তেনেহলে মুছলমানে কি নিজৰ দিন সকলো ত্যাগ কৰি দিব নেকি? নিজৰ দায়িত্ব পালন নকৰিব নেকি? হয় নহয়? মুছলমানে দিন ত্যাগ কৰি পুনৰ কুফৰৰ ফালে, শিৰকৰ ফালে ঘূৰি যাব নেকি? হয় নহয়? আচলতে এই আয়াতটোতে নহয় গোটেই ইছলামৰ গোটেই মূল যিটো হেৰি সোমাই আছে, হয় নে নহয়? যে যিটো দিন ইছলাম, হয় নে নহয়? এজন পয়গম্বৰৰ মানে আমি দিনে ইছলাম আমাৰ এজন পয়গম্বৰৰ মতবাদ অনুসৰণ কৰা নহয়, যে এজন পয়গম্বৰ আহিছিলে, এজন ৰছুল আহিছিলে, তেওঁৰ নিজৰ এটা মতবাদ দাঙি ধৰিলে পৃথিৱীত, হয় নে নহয়? আৰু সেই মতবাদ আমি অনুসৰণ কৰিম, সেইটো নহয়। মতবাদ এটাই, ধৰ্ম এটাই, দিন একেটাই, যিটো মানে আদম আলাইহিস সালামৰ পৰা ৰাছূলুল্লাহ ছাল্লাল্লাহু সকলো পয়গম্বৰৰ সেই এটা দিনে এটা মতাদৰ্শ তেওঁলোকে মানে শিকাবলৈ মানুহক আহিলে পৃথিৱীত। তেওঁলোকে সকলোৱে একেটাই দিন পালন কৰিলে। গতিকে ৰাছূলুল্লাহ ছাল্লাল্লাহু কথা ইয়াত যেতিয়া উল্লেখ কৰিছে যে তেওঁ এজন ৰছুল আছিলে, তেওঁ যিটো হেৰি কৰিছে, গতিকে মানুহে সেই সময়ত যদি ইছলাম কবুল কৰিছিলে বা দিনৰ কাম কৰিছিলে, সেয়া কেৱল ৰাছূলুল্লাহ ছাল্লাল্লাহু তেওঁলোকৰ লগত আছে বুলি নহয়। ৰাছূলুল্লাহ ছাল্লাল্লাহু আহিব, শিকাব, তেওঁ গুচি যাব নিজৰ কাম কৰি। কিন্তু তেওঁৰ পিছত সেই দিনৰ দায়িত্ব মানে কি হৈছে ৰেছপন্সিবিলিটি, সেইখিনি তেওঁৰ যাক শিকাই থৈ গৈছে সেই মানুহখিনিৰ কাম। তেনেকে প্ৰত্যেক মানুহে এচামে তেওঁৰ পিছৰ চামক শিকাই থৈ যাব। সেয়াইতো ৰাছূলুল্লাহ ছাল্লাল্লাহু সুন্নত, সেয়াই ৰাছূলুল্লাহ ছাল্লাল্লাহু যিটো কি কম বিৰাসত বুলি যিটো কয়, হয় নে নহয়? দিন আচলতে কোনো এজন পয়গম্বৰৰ মানে মতাদৰ্শন নহয়, দৰ্শন নহয় বা মতবাদ নহয়। দিন আল্লাই দিয়া বস্তু। দিন হৈছে এটা দায়িত্ব, হয় নে নহয়? আৰু সেই দিন শিকাবলৈ আল্লাহ তাআলাই নবীসকলক পৃথিৱীলৈ পঠিয়ায়, হয় নে নহয়? গতিকে তেওঁলোকে মানে ৰছুলসকলে আল্লাহৰ নিৰ্দেশ মতে পৃথিৱীত মানুহৰ কাম কি, মানুহৰ দায়িত্ব কি, হয় নে, উম্মতৰ দায়িত্ব কি, সেই শিক্ষা তেওঁলোকে মানুহক দিয়ে, হয় নে নহয়? গতিকে আমি দেখা পাওঁ উহুদৰ যুদ্ধৰ যিটো ইয়াত পৰিণতি, হয় নে নহয়? যে মুছলমানৰ যিটো মানে ধৰক পৰাজিত হল, এইটো আচলতে সেই সময়ত দৰকাৰ আছিলে আচলতে। ইছলাম কি হয়, দিন কি হয়, সেয়া বুজাবলে আল্লাহ তাআলাই আচলতে বুজাবলৈ খুজিছিলে। মুছলমানৰ দায়িত্ব কি হয়, সেই সময়ত তেওঁলোকৰ এইটো হৈছিলে যে একটো ৰাছূলুল্লাহ ছাল্লাল্লাহু নাই, আমি একো কাম নকৰো, সেয়া দিন নহয়। ঠিক তেনেধৰণে আৰু এটা হৈছিলে যে কি কয়, ৰাছূলুল্লাহ ছাল্লাল্লাহু থকা অৱস্থাত আমি কিয় হাৰিলো, মুছলমানে কিয় পৰাজয় বৰণ কৰিব লগা হ'ল। ৰাছূলুল্লাহ ছাল্লাল্লাহু থকা, যদি তেওঁ শুদ্ধ ৰছুলে, তেওঁ যদি সত্য ৰছুল হয়, সত্য নবী হয়,
হয় নে নহয়? আল্লাহৰ যদি প্ৰিয় পাত্ৰ হয়, আল্লাহ পঠোৱা হয়, তেনেহলে তেওঁ থকা অৱস্থাত কিয় মুছলমানে সাৰিব লগা হ'ল? গতিকে তাৰমানে সেয়া দিন কি শুদ্ধ দিন নহয় নেকি? আচলতে দিন সেয়া নহয়। হা, চাবলৈ গ'লে যিটো মানে দিন হৈছে মানুহৰ আচলতে দায়িত্ব। হা, মুছলমানৰ দায়িত্ব কি? দিন মানে আল্লাহ তাআলাই আমাৰ দিন ইছলাম বা আমাক দিন দি পেলাই আমাৰ পৰা কি বিচাৰে? যে মানুহে কি কেনেদৰে নিজৰ দায়িত্বসমূহ পালন কৰিছে আল্লাহ সেইটো চাব বিচাৰে। হয় নে নহয়? চাবলৈ গ'লে উহুদৰ যুদ্ধ এখন যুদ্ধ, হয় নে নহয়? যুদ্ধ কৰাটো বা মানে আক্ৰমণ কৰাটো বা তৰোৱালৰ বলত দিন প্ৰচাৰ কৰাটো আচলতে ইছলামৰ আচল উদ্দেশ্য নহয়। ইয়াত যেতিয়া যুদ্ধৰ কথা কৈছে কোৰাণত, সেইকাৰণে বহুত মানুহে এইটো বস্তু লৈও ক্ৰিটিচাইজ কৰে না, যে কোৰাণত মানে যুদ্ধৰ কথা কথা আচলতে যুদ্ধক মানে এনকাৰেজ কৰা বা আক্ৰমণক এনকাৰেজ কৰা কথা নহয়, বা তৰোৱালৰ ভিত্তিত মানে দিন প্ৰচাৰ কৰিব, সেয়া আচল উদ্দেশ্য নহয়। আচল কথাটো যিটো হৈছে ইয়াত আল্লাহ তাআলাই যিটো কথা আমাক কোৰাণত বুজাব কৈছে, ইয়াত আচলতে যে মানুহৰ জীৱন, হয় নে নহয়, মানুহৰ জীৱনত বিভিন্ন ধৰণৰ পৰিস্থিতি আহে, বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় মানুহ। জীৱনটো তেনেকুৱাই, জীৱনৰ সকলো দিন সকলো সময় একে নাথাকে। আৰু আল্লাহ কৈছে জীৱনটো এটা পৰীক্ষা, হয় নে নহয়? গতিকে সেই মানুহৰ সেই দিন সময় সকলোবোৰ মানে সলনি হৈ থাকে। কেতিয়াবা ভাল দিন আহে, আনন্দৰ দিন হয়, কেতিয়াবা বেয়া দিন হয়, কেতিয়াবা মানুহ সফল হয় কোনো কামত, কেতিয়াবা বিফল হয় নে নহয়? গতিকে এই যে মানে ভাল দিনত মানুহে ফূৰ্তিত আনন্দ আত্মহাৰা হৈ থাকে, হয় নে নহয়? আল্লাহ আৰু ৰচুলৰ নিৰ্দেশসমূহ পাহৰি যায় নেকি, এয়াও এক পৰীক্ষা, নহয় জানো? ঠিক তেনেদৰে বিপদৰ সময়ত, কঠিন পৰিস্থিতিত মানুহ অতিষ্ঠ হয়, ধৈৰ্য হেৰুৱাই পেলাই মানুহে শিৰক কৰে নেকি, বিদত কৰে নেকি, বা কুফুৰৰ ফালে মানুহে মানে আগবাঢ়ি যায় নেকি, দিন এৰি দিয়ে নেকি, এয়াও আচলতে পৰীক্ষা। বুজিছে? গতিকে আজি যে আমি যিটো অৱস্থাত আছো, আমাৰ ধৰক সকলোতো যুদ্ধ কৰিব নালাগে, কিন্তু আচল কথা হৈছে যদি আজি সমাজত মানুহে আমি যদি শান্তিত আছো, আমি যদি সকলো ধৰণৰ সা সুবিধা পাইছো, আমাৰ যদি অলপ অৱস্থা ভাল হৈছে, তেনেহলে কি হৈছে, আমি আল্লাহ পাহৰি গৈছো, আমি দিন এৰি দিছো, দিনৰ চৰ্চাৰ পৰা আমি আঁতৰি গৈছো, হয় নে নহয়? দিন এৰি দিয়া মানে অকল আমি গৈ পেলাই বেলেগ এটা ধৰ্ম গ্ৰহণ কৰিলো সেইটো কথা নহয়, দিন এৰি দিয়া। যে মই আগতে মুছলমান আছিলো, এতিয়া মই বোলে বেলেগ এটা ধৰ্ম, সেয়া দিন এৰি দিয়া নহয়। দিন এৰি দিয়া মানে হৈছে যে দিনৰ চৰ্চাৰ পৰা আমি আঁতৰি আহিছো। আমাৰ জীৱনৰ কোনো পৰিস্থিতি আমি দিনৰ কোনো কথাই আমি উল্লেখ নকৰো, দিনৰ কোনো আৰ্হি বা কোনো নিৰ্দেশ আমি ল'ব নোখোজো, হয় নে নহয়? আৰু বিশেষকৈ আমি যিখিনি আমাৰ চ' কল্ড মানে এডুকেটেড বা ৱেলডি মানুহ, নহয় জানো, আমাৰ মাজৰ পৰা কি হৈছে, দিনৰ গুৰুত্ব কমি আহিছে। গতিকে আমাৰ যিটো আজি অৱস্থা ন, সেইটো সেই সময়ৰ যুদ্ধৰ পৰিস্থিতিতকৈ বেছি ভয়াৱহ আৰু মানে চিন্তনীয় পৰিস্থিতি আছে আচলতে, হয় নে নহয়? গতিকে সময় থাকোতে চিন্তা নকৰিলে, আৰু তাৰ মানে যিবোৰ আল্লাহ মানে সুবিধা শুধৰোৱাৰ যিটো ব্যৱস্থা নকৰিলে, গতিকে মানুহে আল্লাহৰ গজবৰ পৰা নিজকে মানে কেতিয়াও বচাব নোৱাৰে, হয় নে নহয়? গতিকে ভাল পৰিস্থিতি সদায় নাথাকে, আৰু ভাল পৰিস্থিতিও বেয়ালৈ ঢাল খাবলৈ অকণো সময় নালাগে। গতিকে যেতিয়া উহুদৰ যুদ্ধৰ কথা কৈ আছিলো ইয়াত, গতিকে যুদ্ধৰ পৰিস্থিতি হৈছে আচলতে মানুহৰ জীৱনত যিবোৰ পৰিস্থিতি আহে, সকলোতকে যিবোৰ মানে কঠিনতম পৰিস্থিতিটো হৈছে যুদ্ধৰ পৰিস্থিতি। কোনো নিবিচাৰে যুদ্ধৰ পৰিস্থিতি, হয় নে নহয়? বিভিন্ন ধৰণৰ সমস্যা হলে, মানুহৰ কাৰোবাৰ ঘৰত কাৰোবাৰ মৃত্যু হল, কাৰোবাৰ চাকৰি নাইকিয়া গুচি গল, হঠাৎ ব্যৱসায়ত লোকচান হল, হয় নে নহয়, বা প্ৰাকৃতিক দুৰ্যোগত ধন সম্পদৰ লোকচান হল, এইবোৰ বিপদ। কিন্তু যুদ্ধত কি হয় আচলতে, মানুহৰ মানে জান মাল, ধন সম্পদ এইবোৰ লোকচানৰ লগতে নহয়, গোটেই দেশৰ গোটেই সমাজৰ বৃহত্তৰ ক্ষতি হয় আচলতে। আৰু সৰ্বোপৰি মানুহৰ কি হয়, মানুহৰ স্বাধীনতা নাইকিয়া হয় যুদ্ধ এখনত যেতিয়া পৰাজয় হয় কোনোবা এটা দল, কোনোবা এখন দেশ, হয় নে নহয়? আৰু মানুহে কি হয়, যিখন ঠাই মানে হাৰিলে ধৰক তেওঁলোকৰ এটা বন্দিত্বৰ জীৱন, জীৱনলৈ তেওঁলোকৰ জীৱন মানে পৰিণত হয়, মানুহৰ স্বাধীনতাটো নাইকিয়া হলে বৰ ডাঙৰ কথা। গতিকে সেই যুদ্ধৰ আল্লাহ আচলতে সেইকাৰণে আচলতে উদাহৰণ দিছে, আৰু চাহাবা সকলকো আল্লাহ সেই প্ৰেক্টিকেল চিটুৱেশ্যনত তেওঁলোকক কোৰাণখন শিকাইছিলে, যে কোৰাণখন প্ৰেক্টিকেলি আমি মানে ইউজ কৰিবলৈ কিতাপ, হয় নে নহয়? আমাৰ জীৱনৰ বিভিন্ন সমস্যাৰ সমূহ আমি কেনেধৰণে সন্মুখীন হম, কেনেধৰণে সমাধান কৰিম, তাৰ উত্তৰ আমি কোৰাণত পাম, তাৰ উত্তৰ আমাক কোৰাণত বিচাৰিবলৈ কৈছে আল্লাহে সমাধানসমূহ। গতিকে তেওঁলোকৰ এই যুদ্ধৰ পৰিস্থিতিত আল্লাহ তেওঁলোকৰ এই কঠিনতম পৰিস্থিতিত চাহাবাসকলক শিকাইছে যে কি ধৰণে এনেকুৱা ধৰণৰ পৰিস্থিতি মানুহে হেণ্ডেল কৰিব লাগে, চম্ভালিব লাগে, আৰু নিজৰ কামবোৰ কি ধৰণে আগবঢ়াই নিব লাগে, কি ধৰণে শত্ৰুৰ মোকাবিলা কৰিব লাগে, ঠিক আছে? গতিকে
সকলোৰে জীৱনৰ পৰিস্থিতি মানে যুদ্ধৰ নহয়, সকলো যুদ্ধ দেখা নাপায় নহয় জানো, যুদ্ধ কৰিবও নালাগে। কিন্তু সমস্যা সকলোৰে আছে নহয় জানো, সকলোৰে জীৱনৰ সমস্যাবিহীন জীৱন কাৰ আছে পৃথিৱীত, হয় নে নহয়? কোনে ক'ব পাৰিব ৰজাই হওক বা প্ৰজাই হওক যে বোলে সদায় মানে আৰামতে আছে, হয় নে নহয়? গতিকে সমস্যা বিপদ ইহঁতি কাৰো লগত ভেদাভেদ নকৰে, মানে সকলোৰে ক্ষেত্ৰত আহিব। গতিকে এতিয়া কথা হ'ল যে আল্লাহ তাআলাই যুদ্ধৰ দ্বাৰা আমাক কি শিকাইছিলে, যে যুদ্ধৰ আৰম্ভণিতে যুদ্ধত জিকিলে মুছলমানে, হয় নে নহয়? যে সকলো পাহৰি গ'ল, এতিয়া তেওঁলোক আত্মহাৰা হৈ গ'ল, তেওঁলোকৰ মানে মতলীয়া হৈ গ'ল, তেওঁলোকৰ লোভ সোমালে, হয় নে নহয়? গতিকে কিন্তু আল্লাহ তাআলাই কথা হৈছে যে নহয়, এইখিনি সময়তো তোমালোকে নিজকে সংযত কৰি ৰাখিব লাগিব, সতৰ্ক হৈ চলিব লাগিব, হয় নে নহয়? চালি জাৰি কামবোৰ কৰিব লাগিব। তেওঁলোকে ভাবিলে জিকিলো আৰু চব পাহৰি গ'ল, হঠাৎ আহি গ'ল, ইফালৰ পৰা যে শত্ৰু আকৌ আক্ৰমণ কৰিব পাৰে, শত্ৰুটো বেছি দূৰ যোৱাই নাছিলে, সেই ঠাই সিহঁতৰ চকুৰ আগৰ পৰা আঁতৰ হোৱাই নাছিলে, হঠাৎ তেওঁলোকে এনেকুৱা এটা কিয় সিদ্ধান্ত লৈ পেলালে মুছলমান সৈন্যই, হয় নে নহয়? তাৰপিছতো কান্দি থাকিলে লাভ নাই, আল্লাহ আমাক হৰুৱালে বুলি, নহয় জানো? গতিকে আমাৰ জীৱনতো যিবোৰ সমস্যা আহে তেনেকুৱাই কথা, নহয় জানো? আমি যেতিয়া তাৰ ফলাফলটো আমাৰ যেতিয়া মানে ইচ্ছাৰ বিপৰীতে হয়, তেতিয়া আমাৰ হৈ হাল্লা হুলস্থুল। কিন্তু আল্লাহে কৈছে আচলতে সেই মই নিজে চিন্তা কৰিছো যে কামটো কিয় হ'ল, মই ধৰ ক'ত ভুল কৰিলো, ক'ত কিয় হ'ল, বা আল্লাহে কিবা শিকাব খুজিছে নেকি, হয় নে নহয়? তাৰপিছত আকৌ যেতিয়া মুছলমান সৈন্য এই যুদ্ধত আকৌ পৰাজিত হ'ল, হয় নে, লোকচান হ'ল, মৃত্যু হ'ল, এতিয়া হায়ৈ বিয়ৈ কৰি তালফাল কৰিছে নেকি, নে চব হেৰুৱালো, একেবাৰে নিৰাশ হয় সকলো বাদ দি বহি আছে আৰু, আচলতে এয়াও কৰিব নোৱাৰে। এনে পৰিস্থিতিটো নিজকে সংযত ৰাখিব লাগিব, নিজকে কন্ট্ৰল কৰিব লাগিব। গতিকে যুদ্ধৰ পৰিস্থিতি যদি আল্লাহে কৈছে, আল্লাহ তাআলাই যদি এইটো বিচাৰিছে, মানুহৰ ইমানখিনি কেপাচিটি আছেও নিজকে সংযত কৰি ৰাখিব পৰাৰ, হয় নে নহয়? গতিকে যদি আল্লাহে যুদ্ধৰ নিচিনা এটা কঠিন পৰিস্থিতিত বিচাৰিছে, গতিকে আমাৰ যিবোৰ সৰু সৰু কথা, আমি ডেইলি যিবোৰ মানে সৰু সৰু হেৰি সহ্য কৰিব নোৱাৰি, হয় নে নহয়? অলপমান কিবা কাম কৰিলো, মানুহ বিফল হল, সহ্য কৰিব নোৱাৰে, লোকচান সহ্য কৰিব নোৱাৰে, হয় নে? কাৰোবাৰ মৃত্যু হলতো কথাই নাই, পটকে আমাৰ দিন এৰিয়ে দিয়ে সৰু সৰু কথাত মানুহ শিৰক, কুফৰ, বিদতৰ ফালে পটকে দৌৰ মাৰে, নহয় জানো? আৰু নৰ্মেল কণ্ডিচনতটো মানুহ সাধাৰণতে চব জ্ঞানী হৈয়ে থাকে, নহয় জানো? মানুহ এজন ধৰক বিজ্ঞভাৱে কাম কৰা হয়, হয় নহয়? কিন্তু অকমান লোকচান আহকচোন, হয় নে, অলপমান বিপদ আহকচোন, ধৰক ঘৰখনত কোনোবা সন্তানৰে অসুখ বিসুখ হওক, হয় নে, চাকৰিতে অলপ সমস্যা হওক, কি কৰে আমাৰ মানুহে, দৌৰিলে নহয়, মানে কোনফালে আমি দৌৰো, আমি সকলোৱে জানো, হয় নে নহয়? তেতিয়া ক'ত পীৰ ফকীৰ বিচাৰি গ'ল, ক'ত দৰকাৰে মানুহে ঘূৰিলে, হয় নে নহয়? গতিকে সেই সময়ত মানুহৰ নিজৰ জ্ঞান, নিজৰ হেৰি চব গ'ল, ধৈৰ্য, গতিকে তাতে আচলতে জানিব মানুহৰ দিনো গ'ল, আৰু তেতিয়া নিজৰে ক্ষতি হয় আচলতে। গতিকে কোনো যেতিয়া এক্সট্ৰিম কণ্ডিচনত দিন এৰি দিয়াৰ কোনো অজুহাত নাই, গতিকে জীৱনৰ সৰু সৰু সমস্যাবোৰ দিন এৰি দিয়াৰ কোনো যুক্তি নাথাকে, নহয় জানো? গতিকে এতিয়া আল্লাহ তাআলাই কৈছে যে আগতো কৈছো যে মানে যে দিন এৰি দিয়া মানে কেৱল নিজৰ দিন এৰি আন দিন গ্ৰহণ কৰাই নহয়, দিন এৰি দিয়া হৈছে দিনৰ লগত আমাৰ সম্পৰ্ক নাই, কোৰআনৰ লগত আমাৰ সম্পৰ্ক নৰখাটো, হয় নে? আমাৰ ঘৰততো সকলোৰে ঘৰতে আমাৰ কোৰআন আছে, কিন্তু আমাৰ সম্পৰ্ক কিমান আছে কোৰআনৰ লগত, আৰু বা কিমানৰ আছে, হয় নে? কোৰআনৰ কোনো শিক্ষাই নাই, কোৰআনৰ আয়াতসমূহ মানে কিনো, তাত নিৰ্দেশাৱলী মানেনো কি, হয় নে? সুন্নতনো কি, আমি এইবোৰ মানে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শিক্ষা কি, তেওঁৰ তৰিকা কি, এইবোৰ বস্তু খায়ে নে পিন্ধে আমি একোৱে নাজানো, হয় নে নহয়? সেইকাৰণে যোনে যি কয় দিনৰ নামত আমি মূৰ্খৰ দৰে চব মানি থাকো, আৰু বিপদ নিজৰে আহে। সেইকাৰণে আল্লাহ তাআলাই কৈছে যে ইয়া আইয়ুহাল্লাযিনা আমানু ইন তুতিউল্লাযিনা কাফাৰু ইয়াৰুদ্দুকুম আলা আকাবিকুম, যে যদি ইমান অনাসকল, যদি তোমালোকে কাফিৰক যদি তোমালোকে ফলো কৰা, অনুসৰণ কৰা, তেতিয়াহ'লে সিহঁতে কি হব, তোমালোকৰ তোমাৰ আগৰ ধৰ্মলৈ, তোমালোকৰ আগৰ অৱস্থালৈ উভতাই নিব, ফাতান কালিবু খাছিৰিন, আৰু তোমালোকো তেতিয়া কি হৈছে, লোকচানতে থাকিবা, যদি নিজৰ ধৰ্ম নিজৰ দিন এৰি দিয়া, তেনেহলে মানুহৰ লোকচানৰ বাহিৰে একো নহয়। বা যি কি নহওক, এতিয়া হৈছে যে আনাছ বিন নাদৰে যেতিয়া মুছলমান সৈন্যক এতিয়া নিৰাশ হোৱা দেখিলে, হতাশাত ভোগা দেখিলে, তেওঁলোকক মানে তেওঁ ভাবিছে যে আৰু এতিয়া কি হব, সিহঁতক কি কৰিম, মানে তেওঁ দেখিলে সিহঁতৰ ওচৰত থাকি লাভ নাই, গতিকে তেওঁ কলে যে গতিকে তোমাকে যদি এইদৰে ভাবিছা, তেনে যুদ্ধ কৰা,
ৰসুল আসলামে দেখুৱাই যোৱা অৱস্থাত মানে যিটো ৰাস্তাত তোমালোকে নিজকে ডিফেণ্ড কৰা কমচে কম যুদ্ধত নিজেকে শ্বহীদটো হবা। আৰু ক'লে যে ইয়া আল্লাহ, তুমি এওঁলোকক ক্ষমা কৰা। যেতিয়া তেওঁ সেই চাহাবাসকলক তাতে এৰিলে আৰু মানে তেওঁলোকক বুজাই লাভ নাই। আৰু আল্লাহ ওচৰত দোৱা কৰিলে। আচলতে সেই যে তেওঁলোকে হতাশ হৈ পেলাই যে বহি গৈছে, সেইটো আচলতে আল্লাহ তালাই ক্ষমা নকৰে সেইটো বস্তুটো। যে মানে কিয় বহি গলা, কিয় তোমালোকে নিজকে ডিফেণ্ড কৰিব পৰা নাই, ঠিক আছে। তাৰপিছতে তেওঁ কি কলে, আচলতে তেওঁ মানে তাৰপিছত তেওঁ একদম মুশ্ৰিকৰ সৈন্যৰ ফালে তেওঁ আগবাঢ়ি গল। তাৰপিছত তেওঁ যাওঁতে ৰাস্তাত তেওঁ ছাদ বিন মুআজক লগ পালে। ছাদে আনাছক দেখি সুধিলে যে আবু আমিৰ, তুমি কলৈ গৈছা, কলৈ গৈ আছা? তেতিয়া আনাছ ৰাদিয়াল্লাহু আনহুৱে কলে যে মই ইয়াত এই উহুদত মই জন্নতৰ এটা মানে অনন্য মানে অতুলনীয় স্বৰ্গীয় সুগন্ধ পাইছো। আৰু এইদৰে তেওঁ আনাছ ৰাদিয়াল্লাহু আনহু আগবাঢ়ি গল আৰু মুশ্ৰিকৰ লগত যুদ্ধ কৰিলে, আৰু তাতে সেই যুদ্ধ তেওঁ শ্বহীদো হল। পিছত দফনৰ সময়ত দেখা গল যে আনাছ ৰাদিয়াল্লাহু আনহুৰ শৰীৰত 80টা আঘাত, শৰীৰৰ কোনো এটা ঠাই বাদ নাছিলে য'ত তেওঁ তৰোৱাল, যাঠি বা কাঁড়ৰ মানে খোজ খোৱা নাছিলে। মানে এনেকুৱা অৱস্থা বেয়া যে কোনো তেওঁৰ মানে মৃতদেহটো চিনি পোৱা নাছিলে। তেওঁ খালি ভনীয়েক এগৰাকীহে তেওঁৰ মানে মৃতদেহটো চিনাক্ত কৰিব পাৰিলে, ঠিক আছে। আৰু তেওঁ কাৰণ কেলে তেওঁৰ হাতৰ আঙুলিৰ একদম আগৰ পৰা মানে ভনীয়েকে চিনি পালে, যে চিনাক্ত কৰিলে যে এইজন আনাছৰ মানে এইটো আনাছৰ মৃতদেহ হয়। গতিকে এইদৰে চাহাবাসকলে মানে শ্বহীদ হৈছিলে। তাৰপিছত আৰু এজন হৈছে ছাবিত বিন আল দাহদাহ, নিজৰ মানে কবিলা আনচাৰী চাহাবাসকলক কৈ আছিলে। মানে চাহাবাসকলৰ মাজতে চবফালে খেলি মেলি ন, যে তেওঁলোকে যোনে য'ত যেনেকে পাৰে, কোনোবাই যুদ্ধ কৰিছে, কোনোবাই পলাইছে। তাৰে মাজত ছাবিত ৰাদিয়াল্লাহু আনহু তেখেতে কলে যে আনচাৰসকল, যদি মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ মৃত্যু হৈছে তেন্তে জানি লোৱা যে আল্লাহ চিৰস্থায়ী অমৰ। অৰ্থাৎ আমি যিটো দিন আমি অনুসৰণ কৰিছো সেয়ে আমাৰ আল্লাহ দিয়া চিৰস্থায়ী। সেই মানে আল হাই আল কাইয়ুমৰ ফালৰ পৰা অহা দিন। গতিকে সেই দিনটোতো সদায় থাকিব, হয় নে নহয়? গতিকে তোমালোকে নিজৰ ইমানৰ সুৰক্ষাৰ কাৰণে যুদ্ধ কৰা। আল্লাহ তোমালোকক সহায় কৰিব আৰু বিজয় প্ৰদান কৰিব। গতিকে ইতিমধ্যে মানে কি হৈছে, ৰাসূল ছাল্লাল্লাহু সেই মৃত্যুৰ খবৰটো মানে গোটেই মুছলমান সৈন্যৰ মাজত বিয়পি পৰিছিল, আৰু সেইকাৰণে আচলতে তেওঁলোকৰ এই মানসিক অৱস্থা হৈছিলে। তেওঁৰ সেই ছাবিতৰ আহ্বান শুনি আনচাৰ সৈন্য কেইজন আগবাঢ়ি আহিল, তেওঁ কাষ চাপি আহিল, আৰু খালিদ বিন ৱালিদৰ যিখিনি অশ্বাৰোহী সৈন্য আছিলে, আকৌ তেওঁলোকে মানে নতুন উদ্যমেৰে গৈ সিহঁতক মানে আক্ৰমণ কৰিলে, আৰু এইদৰে যুঁজি তেওঁলোক শ্বহীদ হল, এই চাহাবা কেইজন, আনচাৰ চাহাবা কেইজন। আন এজন মুহাজিৰ চাহাবা, তেওঁ আনচাৰ চাহাবা এজনৰ কাষেদি পাৰ হৈ গৈছিলে। সুধিলে যে তুমি খবৰটো পাইছানে যে মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামক মানে ৰাসূল ছাল্লাল্লাহু হত্যা কৰা হল? অৰ্থাৎ তেওঁ সকলোৱে জানিব বিচাৰিলে, তেওঁলোকে মুছলমানসকলে য'তেই লগ হৈছে না এতিয়া যুদ্ধ ক্ষেত্ৰত, তেওঁলোকে এইটো জানিব খুজিছে যে কথাটো সঁচা নে মিছা। তেতিয়া সেইটো শুনি আনচাৰজনে উত্তৰ দিলে, যদি ৰাসূল ছাল্লাল্লাহু সঁচাকে মৃত্যু হৈছে তেন্তে তেওঁৰ বাৰ্তা দিয়াৰ কাম তাৰমানে সম্পূৰ্ণ হৈ গৈছে। অৰ্থাৎ তেওঁ নিজৰ দিনৰ যিটো কাম আল্লাহ তাআলাই তেওঁ যিটো দায়িত্ব দিছিলে, তেওঁক আচলতে সেইটো মানে সম্পূৰ্ণ কৰিছে। গতিকে দিন মানে এতিয়া আমাৰ ওচৰত সম্পূৰ্ণৰূপে আছে। গতিকে সেই দিন বচাবলৈ আমি যুদ্ধ কৰাটো প্ৰয়োজন। গতিকে আমি এইখিনি চাহাবাসকলৰ কথা বা আমি কথা ভালদৰে বুজি পাইছো যে তেওঁলোকে আচলতে দিন কি তেওঁলোকে খুব ভালদৰে বুজি পাইছিলে। তেওঁলোকৰ কোনো ধৰণৰ তেওঁলোকৰ তাত কোনো সন্দেহ নাছিলে, ঠিক আছে। তেওঁলোকে মানে বুজিছিলে যে ৰসুলসকলক এটা মানে কামৰ দায়িত্ব শেষ নোহোৱালৈকে তেওঁলোকক পৃথিৱীৰ পৰা আল্লাই নিনিয়ে। আৰু তো মানে ৰাসূল ছাল্লাল্লাহু যদি পৃথিৱীৰ পৰা গ'ল, তাৰমানে ৰিচালতৰ কামো সম্পূৰ্ণ হৈ গল, হয় নহয়? গতিকে ৰাসূল ছাল্লাল্লাহু এতিয়া যিখিনি আমাক শিকালে সেয়াই দিন। আৰু সেইখিনি দিনৰ দায়িত্ব পালন কৰাটো এতিয়া চাহাবাসকলৰ দায়িত্ব, কৰ্তব্য। গতিকে তেওঁলোকে কৈছে যে নিজৰ সেই দিন সুৰক্ষা কৰা, ডিফেণ্ড কৰা। গতিকে আকৌ এতিয়া লাহে লাহে কি হৈছে, চাহাবাসকলৰ মাজত সেই সাহসটো আৰু হেৰিটো উদ্যমটো ঘূৰি আহিছে মুছলমানসকলৰ মাজত এতিয়া। তেওঁলোকে এতিয়া কি হৈছে, তেওঁলোকৰ যিটো মানে তেওঁলোকৰ যিটো ডিপ আণ্ডাৰষ্টেণ্ডিং আছিলে দিনৰ, তেওঁলোকে এতিয়া লাহে লাহে আকৌ হেৰুৱা সাহসটো ঘূৰাই পাইছে। তেওঁলোকে ইজনে সিজনক উৎসাহিত কৰিবলৈ আৰম্ভ কৰিছে। আৰু তেওঁলোকে পুনৰ মানে তেওঁলোকৰ মনোবলটো ঘূৰাই পাইছে। অলপ আগলৈ তেওঁলোকে যিটো মানে ভাবি আছিল যে তেওঁলোকে আত্মসমৰ্পণ কৰি দিব, নতুবা পৃথিৱীত জীয়াই থাকি কি হব, সেই মনোভাৱ তেওঁলোকৰ এতিয়া লাহে লাহে আঁতৰিবলৈ আৰম্ভ হৈছে। আৰু তেওঁলোকে পুনৰ নতুন উদ্যমেৰে যুদ্ধ আৰম্ভ কৰিলে।
আৰু তেওঁলোকৰ অলপ আগতে তেওঁলোকৰ কেইজনমানতো ভাবিছিলে না যে আমি মদিনালৈ যাওঁ, আব্দুল্লাহ ইবনে উবেইৰ পৰা সহায় খোজোংগে। তাৰতো 300 মানুহ আঁতৰি গৈছিলেতো। কিন্তু আল্লাহ তাআলাই তেওঁলোককো সহায় কৰিলে, তেওঁলোকো মানে নগলে, তেওঁলোকেও নিজৰ হেৰুৱা সাহস আৰু মনোবল ঘূৰাই পালে। আৰু সাহাবাসকলে যুদ্ধ কৰি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শিবিৰ থকা ঠাইৰ ফালে আগবাঢ়িব ধৰিলে। তেওঁলোকে এতিয়া মানে তেতিয়াহে এনেকুৱা হ'ল যেন তেওঁলোকৰ যেন সাহাবাসকলৰ মানে চেতনা ঘূৰি আহিছে যে ৰাসূলুল্লাহ সাল্লাম ক'ত আছে, যে এইটো মানে মানে যদি তেওঁৰ দিন মানে মানে তেওঁৰ যদি মৃত্যুৰ খবৰটো মানে সঁচা নহয়, গতিকে তেওঁলোকে এতিয়া আকৌ সেই যুদ্ধ কৰি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সাহাবাসকল আগবাঢ়ি আহিছে যে তেওঁক আমি এতিয়া সুৰক্ষা দিব লাগে যদি তেখেত জীৱিত অৱস্থাত আছে। আৰু সেই সময়তে কি হৈছে, সাহাবাসকলেও মানে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱিত হোৱাৰ খবৰটো পালে। আৰু তেওঁলোকে অতি সোনকালে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুৰক্ষাৰ কাৰণে তেওঁ শিবিৰৰ ফালে আগবাঢ়ি গ'ল। আৰু সেইকাৰণে আল্লাহ তাআলাই সেইকাৰণে কৈছিলে যে গাম্মাম বিগাম্মিন, যে তেওঁলোকে মানে একটো শত্ৰুৰ আক্ৰমণ, তাৰপিছতে শত্ৰু মানে সকলো মানে শ্বহীদ হৈছে, ইমানখিনি প্ৰাণহানি হৈছে, তাৰপিছত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মৃত্যুৰ খবৰ, মানে এটা দুখৰ ওপৰত আন এটা দুখ। কিন্তু তেওঁলোকে অতি সোনকালে সাহাবাসকলে কি হৈছে, নিজৰ ইমানৰ জোৰত, নিজৰ তাকৱাৰ জোৰত সেই মানে সময়খিনি তেওঁলোক পাৰ কৰিবলৈ সক্ষম হ'ল। আৰু তেওঁলোক যেতিয়া তেওঁলোকে এইটো খবৰটো পালে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ঠিকে আছে, তেওঁলোক পুনৰ শক্তিশালী হৈ উঠিলে। আৰু তেওঁলোকে এতিয়া কি কৰিলে, এডোখৰ নিৰাপদ স্থানলৈ গৈ তাত পুনৰ জনে যুদ্ধৰ কৌশল মানে তৈয়াৰ কৰিবলৈ ধৰিলে যে কি ধৰণে আকৌ আমি যুদ্ধ কৰিব পাৰো। মুশ্ৰিকক নতুন উদ্যমেৰে মানে আক্ৰমণ কৰিবলৈ তেওঁলোক প্ৰস্তুত হ'ল। আৰু এইখিনি হৈছে দুটা যিখিনি মানে ধৰক সেই যুদ্ধৰ সময়ত যুদ্ধক্ষেত্ৰত আছিলে। তাৰ মাজত আৰু এইখিনি মুছলমানৰ আৰু এটা দল আছিলে যিসকল সকলো সময়তে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আছিলে। সকলো সময়তে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মানে সুৰক্ষাৰ কথা তেওঁলোকে চিন্তা কৰিছিলে। আৰু কোনো অৱস্থাতে তেওঁলোকে দেখিছে যুদ্ধৰ পৰিস্থিতি কি হৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেও সাহাবাসকলক আহ্বান জনাইছে, হয় নে, মাতিছে নিজৰ সৈন্যখিনিক যে আহা, তোমালোক চিদিৰ বিদিৰ হৈ নাযাবা, চেদেলি ভেদেলি হৈ নাযাবা, তোমালোক আহা, একগোট হোৱা, আকৌ আক্ৰমণ কৰিব লাগিব, ডিফেণ্ড কৰা নিজকে। কিন্তু এই সকলো সময়তে, এই সকলো পৰিস্থিতিতে এই সাহাবা কেইজনে কিন্তু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এৰি থৈ তেওঁলোকে নিজৰ স্থান অকণো এৰি দিয়া নাছিলে। কাৰণ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ একটো আল্লাহৰ ৰছুলৰ দায়িত্ব, সুৰক্ষাৰ দায়িত্ব তেওঁলোকৰ ওপৰত মানে আছিলে, হয় নে নহয়। আৰু যদি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কিবা এটা অনিষ্ট হয়, তেতিয়াতো আল্লাহৰ গজব পৰিব, হয় নে নহয়। গতিকে এটা দল আছিলে, কেইজনমান সাহাবা, তেওঁলোক সকলো সময়তে কি হৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আশে পাশে আছিলে। তাৰ ভিতৰত আবু বকৰ ছিদ্দিক, উমৰ ৰাদিয়াল্লাহু আনহু, আলী ৰাদিয়াল্লাহু আনহু আৰু ছাদ বিন আবি ৱাক্কাছ, এইদৰে কেইজনমান সাহাবা মানে সকলো সময়তে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আছিলে। আৰু লাহে লাহে কি হৈছে, এতিয়া যিহেতু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সাহাবাসকলক মাতি আছে, সৈন্যসকলক, হয় নে নহয়, আৰু খালিদ বিন ৱালিদেও আৰু অন্যান্য মানে মুশ্ৰিক সৈন্যখিনিও শুনা পাইছে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাতটো। আৰু তেতিয়া কি হৈছে, ইতিমধ্যে কি হৈছে, যিখিনি মুশ্ৰিক সৈন্যই এটা পাৰে সেই মানে জবলে ৰুমাৰ ওচৰত আছিলে, আক্ৰমণ কৰি আছিলে, এতিয়া সিহঁতে লাহে লাহে কি হৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আক্ৰমণ কৰিবলৈ মুশ্ৰিক সৈন্য আগবাঢ়ি আহিলে। ঠিক আছে। আৰু এতিয়া কি হৈছে, অলপ দেৰি পিছতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আশে পাশে একদম যুদ্ধ মানে খুব কি ক'ম আৰু তয়ামীয়া যুদ্ধ আৰম্ভ হ'ল। ইনশাআল্লাহ তাআলা আমি অহাবাৰ চাম। সুবহানাকাল্লাহ বিহামদিকা নাশহাদু আল্লা ইলাহা ইল্লা আনতা নাস্তাগফিৰুকা ওয়া নাতুবু ইলাইক। গতিকে আচলতে সেইটোৱে কথা, মই মানে এইখিনিতে এটা কথা ক'ব খোজো, কেইটামান বস্তুত আচলতে আমাৰ মানুহৰ বহুতৰে মানে আমাৰ আপত্তি না, আমাৰ দিন বুলি ক'লে আমি কিছুমান বস্তুত বহুত বেছি আমি ইম'চনেল হৈ যায় মানুহে, হয় নে নহয়, যে মানে সাহাবাসকলৰ কথা বা এনেকুৱা হেৰি কথা, আমি এনেকুৱা ধৰণৰ কথা ক'ব নাপায়, হয় নে নহয়। আৰু কোৰাণতে আল্লাহ তাআলাই এইখিনি কথা ডিছকাছ কৰিছে, নিজৰ ফালৰ পৰা কোৱা কথাটোতো নহয় জানো। আৰু তেওঁলোকো মানুহ, তেওঁলোকৰ ভুল ভ্ৰান্তি হ'ব পাৰে, যদি ভুল ভ্ৰান্তিয়ে নহয় তেওঁলোকতো ফ্ৰিষ্টাৰ লেভেললৈ গুচি যাব বা আল্লাহৰ হেৰিলৈ গুচি যাবগে, হয় নে নহয়। য'ত নেকি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক কৈ থৈ গৈছে যে তোমালোকে মোক মানে ভক্তিতে হওক বা মৰমতে হওক বা মানে হেৰিতে হওক, মোৰ মানে এনেকুৱা এটা স্থান নিদিবা যিটো মানে শিৰ্ক হৈ যাব, সেইটোৰ পৰা সদায় বিৰত থাকিবা, ঠিক আছে। গতিকে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ ক্ষেত্ৰত সেই কথা মনা কৰি থৈ গৈছে, গতিকে আমি বাকীবোৰৰ ক্ষেত্ৰত আমি কেনেকে এই বস্তুটো হেৰি কৰিব পাৰো। গতিকে আৰু তেওঁলোকৰ যিটো মানে ধৰক হেৰি আল্লাহ তাআলাই কোৰাণত কৈছে, সূৰা আল ইমৰানতে আহিছে যে সাহাবাসকলৰ যিটো মানে ধৰক উহুদৰ যুদ্ধৰ যিটো পৰিণতি, সাহাবাসকলৰ হয়, আল্লাহে কৈছে ভুল কৰিছিলে তেওঁলোকে,
হয় নে নহয়? যে তেওঁলোকে কেইবাটাও তেওঁলোকৰ মানে সেই যে আল্লাহ তেওঁলোকৰ ভুলখিনি দেখুৱাই দিছে। প্ৰথম কথা তেওঁলোকে যেতিয়া ৰসুল আসলামে যিটো পৰামৰ্শ দিছিলে যে আমি মদিনাত থাকি যুদ্ধ কৰিম, হয় নে নহয়? সেইটো তেওঁলোকে নামানিলে। ঠিক আছে, তাৰপিছতো সেই ধনুৰ্বিদসকলৰ কথা সেয়াও নামানিলে, তাৰপিছতে সেয়ে তেওঁলোকেও হেৰি কৰিলে। গতিকে কেইবাটাও এনেকুৱা ডিচিশ্যন সিদ্ধান্ত লোৱা হৈছিলে য'ত ভুল হৈ গৈছিলে, আৰু তাৰ কাৰণে তেওঁলোকে পৰাজয় হ'ল। গতিকে তাত মানুহে যেতিয়া কোনো বস্তুত মানে বিফল হয় বা হেৰি হয়, তাত মানুহৰ নিজৰে মানে কি কম হাত থাকে। গতিকে আল্লাহ এইটো ক্লাছ মানুহক চাবলৈ কৈছে যে তোমাকে নিজৰ কাম কাজবোৰ নিজে নিৰীক্ষণ কৰা, নিজে হেৰি কৰা, হয় নে নহয়? চোৱা ক'ত ভুল হৈ গ'ল। কাৰণ তাতে আৰু উহুদৰ যুদ্ধখনৰ পৰাজয় এইটো এটা যে ৰসুল ইছলাম আছে কাৰণেই মানুহে যাৰ ইচ্ছা তাৰ কৰিব মুছলমানে, তাৰপিছত মুছলমানে জন্নত পাই যাব, সেইটো কথা নহয়। সেইটো নহয়। প্ৰত্যেকে নিজৰ কাম কি ধৰণে কৰিলে সেইটোৰ ওপৰতহে মানুহৰ মানে সফলতা বিফলতা নিৰ্ভৰ কৰে। প্ৰত্যেকে নিজৰ কাম কি ধৰণে কৰি থৈ গ'ল, ঠিক আছে। আৰু তেওঁলোকো মানুহ হয়, তেওঁলোকৰ দ্বাৰা ভুল হৈছে। আল্লাই যে তেওঁলোকৰ এই ধৰক ভুলখিনি বা দুখখিনি যে কৈ দিছে, আচলতে তাৰপিছত আল্লাই কিন্তু কৈছে যে মই মাফ কৰি দিলো, মই ক্ষমা কৰি দিলো। ৰসুল আসলামক কৈছে আপুনি তেওঁলোকক ক্ষমা কৰি দিয়ক, তেওঁলোকৰ কাৰণে তৌবা ইস্তিগফাৰ কৰক। অৰ্থাৎ আল্লাই সেয়া মানে তেওঁলোকৰ যিখিনি চাহাবাসকলৰ যিখিনি মানে ধৰক দুখ ত্ৰুটি আছিলে সেইখিনি যে কৈছে, তাৰ অৰ্থ এইটো নহয় যে বাকী মুছলমানক আহিবলগীয়া প্ৰজন্মক আল্লাই এইটো সুবিধা দিছে যে আমি তেওঁলোকক ক্ৰিটিচাইজ কৰিম, সমালোচনা কৰিম। আল্লাই সেইটো কাকো অধিকাৰ দিয়া নাই। আল্লাই তেওঁৰ ৰচুলক বা তেওঁৰ চাহাবাসকলৰ ৰচুলৰ চাহাবাসকলক সমালোচনা কৰাৰ অধিকাৰ আল্লাই কাকো দিয়া নাই। কাৰণ আল্লাই কৈছে য'ত আল্লাই মাফ কৰি দিলে তাত মানুহে তেওঁলোকৰ ভুলটো ধৰি থাকিবলৈ কথা নাই। কিন্তু আল্লাই কিয় উল্লেখ কৰিলে আচলতে কোৰাণত যে যাতে প্ৰত্যেক মানুহেই পৰিস্থিতিত যেতিয়া মানে মানুহৰ দুটাই পৰিস্থিতি নহয় জানো, এটা ভাল এটা বেয়া। গতিকে দুইটা পৰিস্থিতিত যেতিয়া মানুহৰ কিছুমান ভুল হৈ যায়, কোনবোৰ ভুল হয়, ক'ত ভুল হয়, তেওঁলোকৰ উদাহৰণৰ পৰা আমি নিজক চাম। সেইটো কাৰণেহে আল্লাই আচলতে এই কথাবোৰ কোৰাণত উল্লেখ কৰিছে। মই কৈছো কোৰাণখন যিহেতু আমাৰ দৈনন্দিন জীৱনত লাগি থকা মানে আমাৰ দৈনন্দিন যিবোৰ আমি সমস্যাৰ সন্মুখীন হওঁ, দৈনন্দিন যিবোৰ পৰিস্থিতিৰ সন্মুখীন হওঁ, সেইবোৰ আচলতে আমি কি ধৰণে চম্ভালিম, কি ধৰণে মুখামুখি হ'ম, তাৰে আমাক গাইডলাইনছ দিয়ে, তাৰে আমাক সেই বিষয়ে আমাক গাইড কৰে না কোৰাণে। আৰু কোৰাণত সেইকাৰণে আমাৰে কথা আছে, মানুহৰে কথা, হয় নে নহয়? সৰু সুৰা কথাবোৰেই, সেইবোৰে আচল কথা। সেইকাৰণে কোৰাণখন যে মানুহে কয় বুজি নাপালে কিবা ডাঙৰ হেৰি হ'ব, বুজি নাপালে আমি কাম কেনেকে কৰিম? নহয় জানো? আৰু সেইকাৰণে যুদ্ধৰ কথা হেৰি আহিছে, হয় নে নহয়? গতিকে আমি আচলতে সেই যে আমি যাতে নিজে বুজি নাপাওঁ, নিজে ষ্টাডি নকৰো, নিজে অধ্যয়ন নকৰো, আৰু আমাৰ অধ্যয়নৰ কোনো ব্যৱস্থা নাই। অধ্যয়ন কৰা মানে আমি ভাবো যে ঘৰত এখন কিতাপ কোৰাণৰ এখন ট্ৰান্সলেশ্যন কিনি আনিলো, খুব উধৰ পৰা মুধলে পঢ়িলো। সিহঁতেতো আৰু অধ্যয়ন নহলে ন। তাৰ প্ৰপাৰ ব্যৱস্থা থাকিব লাগিব মানুহৰ, কি কয়? আমি ব্যৱস্থা কৰিব লাগিব তাৰ অধ্যয়নৰ। গতিকে যেতিয়া নিজৰ অধ্যয়ন নাই, নিজে নুবুজো, সেইকাৰণে যোনে যিটো কয় আমি সেইটোকে মানি লওঁ। কোনোবাই দোষাৰোপ কৰিলেও হয়তো হয়, ইছলামতো যুদ্ধৰ কথাই কৈ আছে, অমুক কথাই কৈ আছে। কি কয়?